নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো বাহনা মহাবিদ্যালয়ৰ বিশেষ অনলাইন অনুষ্ঠান আমাৰ আলোচনা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ বাবে আয়োজন কৰা এক বিশেষ অনলাইন অনুষ্ঠান আৰু এই অনুষ্ঠানত আমি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে সপ্তাহত এটা সন্ধিয়া একত্ৰিত হওঁ আৰু একত্ৰিত হৈ বিজ্ঞান সমাজ বিজ্ঞান ৰাজনীতি অৰ্থনীতি আদি নানা বিষয়ত আলোচনা কৰোঁ সাধাৰণতে এই আলোচনাত আমাৰ মাজত উপস্থিত থাকে এজন অথবা কেতিয়াবা দুজন আমন্ত্ৰিত সমল ব্যক্তি আৰু আমি নিৰ্দিষ্ট এটা বিষয় লৈ সেই বিষয়টোৰ ওপৰত সেইদিনা আমি আলোচনা কৰোঁ ইতিমধ্যে আমাৰ আলোচনায় ৬টা খণ্ড সম্পূৰ্ণ কৰিছে আজি ৭মটো খণ্ড আৰু আজিৰ দিনটোৰ সৈতে সংগতি ৰাখি এই আজিৰ ৭মটো খণ্ড আমি অনুষ্ঠিত কৰিবলৈ লৈছো আমি সকলোৱে জানো যে আজিৰ দিনটোতে আজিৰ পৰা ১৭ বছৰ পূৰ্বে আমাৰ মাজৰ পৰা এজন বিখ্যাত সাহিত্যিক গুচি গৈছিল আৰু সেই দিনটোতে আজি তেখেতক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আজিৰ দিনটোত আমি তেখেতক উদ্দেশ্য কৰি তেখেতৰ দৰ্শনৰ বিষয়ে জানিবলৈ তেখেতৰ কৰ্মৰাজিৰ বিষয়ে জানিবলৈ আজিৰ দিনটোত এই অনুষ্ঠানটো আয়োজন কৰিছো মই অধিক বহলাই পাতনি নেমেলো মই মধুস্মিতা বাইদেউ যদি উপস্থিত আছে মই বাইদেউক চমুকৈ দুআষাৰ কৈ আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছো বাইদেউ আপুনি উপস্থিত আছে যদি আপুনি চমুকৈ গোটেই বিষয়টোৰ ওপৰত পাতনি মেলক বাইদেউ বৰ্তমান গ্ৰুপত নাই সম্ভৱত টেকনিক্যাল প্ৰবলেমৰ বাবে ধন্যবাদ শান্তনা আজি আসলতে ইন্টাৰনেট সেৱাটো কিছু আমাক ব্যাঘাত জন্মাই আহিছে আৰু সেইবাবে আমি যি ধৰণে পৰিকল্পনা কৰিছিলো তেনে আগবাঢ়িব পৰা নাই বাৰু বাইদেউক আমি পাছলৈ লগ পাম আৰু বাইদেৱে ডক্টৰ ভবেনাথ শইকীয়াৰ দেৱৰ ওপৰত আমাক চমুকৈ জনাব আমি মূল ভাগটোলৈ আগবাঢ়ি যাব বিচাৰিছো আজিৰ খণ্ডটো আগবঢ়াই লৈ যাবৰ বাবে আমাৰ আলোচনাৰ খণ্ড সঞ্চালক এই খণ্ডটোৰ সঞ্চালক অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ নমিতা শইকীয়া বাইদেউক মই অনুৰোধ জনাইছো বাইদেৱে প্ৰথমে আমাৰ সমল ব্যক্তিজনৰ চিনাকি কৰাই দিব আৰু তাৰ পাছতে আমি সমল ব্যক্তিজনৰ পৰা আজিৰ বিষয়বস্তু সম্পৰ্কে শুনিম বাইদেউ মই সন্মানীয় সমল ব্যক্তি তথা আজিৰ অনুষ্ঠান উপস্থিত সকলো ওচৰতে ক্ষমা প্ৰাৰ্থনা কৰিছো কিয়নো আমি নেটৱৰ্কৰ সমস্যাৰ বাবে আমি যি ধৰণে অনুষ্ঠানটো আগবঢ়াই লৈ যাম বুলি ভাবিছিলো সেই ধৰণে পৰা নাই আমি মধুস্মিতা বাইদেউক আজিৰ অনুষ্ঠানটোৰ পাতনি মেলিবৰ বাবে অনুৰোধ জনাইছিলো অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা কিন্তু তেখেতে জইন কৰিব পৰা নাই আনহাতে আজিৰ অনুষ্ঠানটোৰ খণ্ড সঞ্চালক হিচাপে আমাৰ মাজত আছিল অসমীয়া বিভাগৰে ডক্টৰ নমিতা শইকীয়া বাইদেউ আৰু তেখেতেও যোগাযোগ কৰিব পৰা নাই আসলে তেখেতে জইন কৰিছে যদিও খুব সম্ভৱ মিউট হৈ আছে বাইদেউ জইন কৰিলে নি বাৰু বাইদেউক মই দেখা পাইছো মিউট হৈ আছে খালি আপুনি নমিতা বাইদেউক মই দেখা পাইছো কিন্তু মিউট আছে এতিয়া ঠিক আছে বাইদেউ হয় ঠিক আছে আজি কিছু নেটৱৰ্কৰ প্ৰবলেম এটা ধৰা দিছে আৰু সেই কাৰণে আমি আজি অতিথি গৰাকীক আমন্ত্ৰণ জনাই আনিও এই কোন সময় কিছু পৰিমাণে আমি আসলতে এটা অস্বস্তিকৰ পৰিৱেশতে উপস্থিত হৈছো আৰু আমাৰ মুখ্য সঞ্চালক পংকজে নিশ্চয় ইয়াৰ এই অনুষ্ঠানটোৰ আৰম্ভ ইতিমধ্যে কৰিছা নহয় জানো পংকজ আৰম্ভ কৰিছো বাইদেউ হয় এতিয়া মধুস্মিতা বাইদেউ যেহেতু নাই গতিকে আপুনি সমল ব্যক্তিৰ সৈতে আমাক পৰিচয় কৰাই দিয়ক আৰু অনুষ্ঠানটো আগবাঢ়ি লৈ যাওক বাইদেউ ঠিক আছে ধন্যবাদ পংকজ আৰু সকলোকে শুভ সন্ধ্যা জনাইছো নমস্কাৰ আমাৰ মুখ্য আজি অতিথি ডক্টৰ প্ৰাণজিৎ বৰা দেৱকো জনাইছো আমাৰ আলোচনা অনুষ্ঠানটিৰ আজি ৭ম খণ্ডত উপস্থিত থকা বাহনা মহাবিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী আৰু আজিৰ অনুষ্ঠানটিৰ মুখ্য বক্তা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ
অধ্যাপক ডক্টৰ প্ৰাণজিৎ বৰাদেৱক আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আজিৰ এই বিশেষ সন্ধিয়া আমি অৰ্পণ কৰা মহান আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য সঞ্চালক ডক্টৰ পংকজ বৰাই অনুষ্ঠানটিৰ সম্পৰ্কত এটি আভাস ইতিমধ্যে দিছে তথাপিতো তেওঁৰ কথাৰ আঁত ধৰি পুনৰ উল্লেখ কৰিছো যে আমাৰ আলোচনা অনুষ্ঠানটি বিশেষভাৱে দুগৰাকীমান শিক্ষকৰ এক বৌদ্ধিক চিন্তাৰ ফচল আৰু ইয়াক পূৰ্ণাংগ হৈ উঠাত মাননীয় অধ্যক্ষ মহোদয় আইকুএচিৰ সমন্বয়ক ডক্টৰ ৰফিক আহমেদ আৰু সমূহ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ সদস্যই যথেষ্ট সহায় কৰিছে মুখ্যতঃ ছাত্ৰ ছাত্ৰীসকল দীৰ্ঘদিন শিক্ষানুষ্ঠানৰ পৰা বিচ্ছিন্ন হৈ থাকিবলগীয়া হোৱাত তেওঁলোকক কেন্দ্ৰ কৰি গঢ়ি উঠা ই এটা স্বতন্ত্ৰ অনুষ্ঠান ইতিমধ্যে পাৰ হৈ যোৱা 6টা খণ্ডত কলা বিজ্ঞান সংস্কৃতি আদি বিভিন্ন বিষয়ৰ একোগৰাকী দক্ষ সমল ব্যক্তিৰ যোগেদি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছো আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপলব্ধি কৰিছা এটা বিশেষ দিন 1932 চনৰ 20 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰি 2003 চনৰ 13 আগষ্টত ইহলীলা সম্বৰণ কৰা অসম তথা ভাৰতৰ এগৰাকী বিশেষ ব্যক্তি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক আজি আমি এই খণ্ডটিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব খুজিছো বিশেষভাৱে প্ৰান্তিক সফুৰা আৰোহণ এই নামকেইটাই বহু কথা মনত পেলাই দিয়ে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বৰ্ণময় জীৱনচৰ্যাৰ বিষয়ে অধিক জানিবৰ বাবে আজি আমি আমাৰ এই আলোচনাৰ মজিয়ালৈ আমন্ত্ৰণ কৰাই আনিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ বৰ্তমানৰ সঞ্চালক সুকবি বিশেষকৈ যুৱ প্ৰজন্মৰ এগৰাকী অধ্যয়নশীল সাহিত্যিক ডক্টৰ প্ৰাণজিৎ বৰাদেৱক ডক্টৰ বৰাদেৱক আদৰণি জনাইছো আৰু তেখেতৰ এক চমু পৰিচয় দাঙি ধৰিব খুজিছো ৰাছিয়াৰ প্ৰথিতযশা কবি আন্না আখমাটোভাৰ কবিতাৰ বিষয়ে গৱেষণা কৰি তেখেতে সন্মানীয় ডক্টৰেট মহাশূন্যৰ উদ্যান তেখেতৰ অন্যতম সৃষ্টি লোকৰ আধাৰত তেখেতে উপন্যাস ৰচনা কৰিছে আৰু অসম আন্দোলনৰ পটভূমিত ৰচনা কৰা আন এখন জনপ্ৰিয় উপন্যাস আমাৰ অংশগ্ৰহণকাৰী সকলে শ্ৰোতাসকলে নিশ্চয় পঢ়িছে সেয়া হ'ল কথা মানৱী ৰূপকথা অনুবাদক হিচাপেও ডক্টৰ প্ৰাণজিৎ বৰাদেৱ সুপৰিচিত গল্পৰ অনুবাদ কৰাৰ লগতে তেখেতে লোককবিতা আৰু জাপানী হাইকু কবিতাও অনুবাদ কৰিছে শিশুৰ বাবেও সাহিত্য চৰ্চা কৰা ডক্টৰ বৰা এগৰাকী সুকবি তেখেতৰ কবিতা ইংৰাজী অসমীয়া হিন্দী উৰিয়া বাংলা ফৰাচী আদি বিভিন্ন ভাষালৈ অনুবাদ হৈছে গতিকে এনে এগৰাকী ব্যক্তি আজি আমি আমাৰ আলোচনাৰ মঞ্চত পাই নথৈ আনন্দিত হৈছো আৰু আজিৰ এই বিশেষ দিনটিৰ এই বিশেষ ব্যক্তিগৰাকীৰ বিষয়ে তেখেতৰ বৰ্ণময় জীৱনচৰ্যাৰ বিষয়ে আলোচনাটি আগবঢ়াই নিবলৈ ডক্টৰ প্ৰাণজিৎ বৰাদেৱক মই অনুৰোধ জনাইছো ডক্টৰ বৰাদেৱ শুনিছেনে বাৰু হয় শুনা পাইছেনে মোৰ মাতটো পাইছো স্যাৰ পাইছো ঠিক আছে মই সকলোকে আৰম্ভণিতে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ বাহনা মহাবিদ্যালয়ৰ যি কেইগৰাকী শিক্ষকৰ বৌদ্ধিক প্ৰয়াসৰ ফচল হিচাপে এই অনুষ্ঠানটো আমাৰ আলোচনা শীৰ্ষক এই অনুষ্ঠানটো আজি হয়তো সপ্তমটো খণ্ডত ভৰি দিলে মই তেওঁলোকৰ এই প্ৰচেষ্টাক বৌদ্ধিক এই প্ৰচেষ্টাৰ শলাগ লৈছো আৰু মই তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টাই আচলতে যে আমাক
আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণে উপকৃত কৰিছে এনেকুৱা দিনত সেইটো নিশ্চয় ছাত্ৰ ছাত্ৰীসকলেও উপলব্ধি কৰিব পাৰিছে, গম পাইছে। আমি আজি ইয়াত গোট খাইছো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আধুনিক জীৱনৰ ৰূপকাৰ শীৰ্ষক এটি আলোচনাৰ কাৰণে। আৰু আজি ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ ৭ম স্মৃতি দিৱস, আৰু এই স্মৃতি দিৱসত মই তেখেতলৈ মোৰ শ্ৰদ্ধা ভৰা ভক্তি অঞ্জলি নিবেদন কৰিছো। আৰু তেখেতৰ যি মহান কৰ্মৰাজি শিশু সাহিত্যৰ পৰা আৰম্ভ কৰি অসমীয়া সাহিত্যৰ গল্প, উপন্যাস, প্ৰবন্ধ, আলোচনী, সম্পাদনা, প্ৰান্তিকৰ দৰে আলোচনী, এই সকলোবোৰৰ পৰা আৰম্ভ কৰি আত্মজীৱনীৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ চলচ্চিত্ৰৰ জগতলৈকে তেখেতৰ যি বাৰে বৰণীয়া বৈচিত্ৰ্যময় যি অৱদান, এই অৱদানৰ প্ৰতিও মই কৃতজ্ঞ চিত্তে আচলতে মূৰ দোৱাইছো। আজি যিটো বিষয় লৈ আমি ইয়াত উপস্থিত হৈছো, ভৱেন্দ্ৰনাথ শইকীয়া আধুনিক জীৱনৰ ৰূপকাৰ, মই বিষয়টোৰ মাজলৈ আগবাঢ়িবলৈ বিচাৰিছো। আধুনিক জীৱনৰ ৰূপকাৰ বুলি কোৱাৰ লগে লগে ইয়াত মই দেখিছো যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পৰিমাণে আছে। মই ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য কৰি আচলতে কথাখিনি ক'ব লাগিব। ইয়াৰ উপৰিও মোৰ নিজৰ কেইগৰাকীমান বন্ধু ইয়াত আছে। মই সকলোকে ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধু বান্ধৱ আৰু এই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ যিসকল ইয়াত উপস্থিত আছে, অংশগ্ৰহণ কৰিছে, সকলোকে মই সম্বোধন কৰি লৈছো আৰু মই আগবাঢ়িবলৈ বিচাৰিছো। আমি যিটো বিষয় আধুনিক জীৱনৰ ৰূপকাৰ, আধুনিক জীৱন বুলি কোৱাৰ লগে লগে মডাৰ্ণ লাইফ বা মডাৰ্ণ সেন্সিবিলিটি, আধুনিক জীৱন বা আধুনিক সেন্সিবিলিটি, ইয়াৰ লগত এই শব্দৰ লগত আমি মুখামুখি হ'বলগীয়া হয়। এতিয়া আধুনিক জীৱন বা আধুনিক চেতনা বুলি কোৱাৰ লগে লগে আমাৰ মনত পৰে যে আধুনিক সাহিত্য, ভৱেন্দ্ৰনাথ শইকীয়া আধুনিক সময়ৰ এজন লেখক। আমাৰ আধুনিক সময়ৰ 50ৰ দশকৰ পৰা বৰ্তমানলৈকে এই সময়খিনিক যদি আমি আধুনিকতাবাদী সময় বুলি ধৰো, এই সময়খিনিৰ অন্যতম এক স্তম্ভ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আৰু এই আধুনিক জীৱন বা আধুনিক সময়ৰ এগৰাকী ৰূপকাৰ হিচাপে বা লেখক হিচাপে ভৱেন্দ্ৰনাথ শইকীয়াৰ মূল্যায়ন বা ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে আমি কি চিন্তা কৰিব পাৰো বা কোনবিলাক দিশত আমি তেওঁক আধুনিক জীৱনৰ ৰূপকাৰ বুলি চাব পাৰো, মূলতঃ মোৰ এইটোৱে হৈছে এই আলোচনাৰ লক্ষ্য। যেতিয়া আমি আধুনিক চেতনা বা আধুনিক জীৱন বুলি কওঁ, আপোনালোকে চাব যে আমাৰ অসমীয়ালৈ বা গোটেই ভাৰতবৰ্ষলৈ আধুনিক জীৱন চেতনা বা আধুনিকতাৰ চেতনাটো আহিছে ঔপনিৱেশিক শিক্ষা আৰু ঔপনিৱেশিক সংস্কৃতিৰ মাজেদি আহিছে। ব্ৰিটিছসকলে ভাৰতবৰ্ষ শাসন কৰিছিল, ইংৰাজী শিক্ষা ব্ৰিটিছসকলে ইয়াত প্ৰৱৰ্তন কৰিলে, আৰু ব্ৰিটিছে প্ৰৱৰ্তন কৰা ঔপনিৱেশিক সেই শিক্ষাৰ আঁত ধৰি পাশ্চাত্য ভাৱনা চিন্তাৰ সৈতে আমাৰ পৰিস্থিতি ঘটিল। সেইটোৱে হৈছে সংযোগ বা সেইটোৱে হৈছে যোগসূত্ৰ। গতিকে আধুনিক চেতনা, যি আধুনিক চেতনা আমি পাশ্চাত্য অৰ্থত ব্যৱহাৰ কৰিছো, সেই আধুনিক চেতনাও দৰাচলতে এই ঔপনিৱেশিক সংযোগ সেতুৰে আচলতে এক ফল বুলি আমি ক'ব পাৰো। এতিয়া যি পাশ্চাত্য পৰিপ্ৰেক্ষিত, সেই পাশ্চাত্য পৰিপ্ৰেক্ষিতলৈ যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি দেখো যে 1890ৰ পৰা 1920-30 এই সময়খিনিৰ মাজত আধুনিকতাবাদী ভাৱনা চিন্তাৰ সৰ্বোত্তম বিকাশ পশ্চিমত বা ইউৰোপীয় প্ৰেক্ষাপটত আমি লক্ষ্য কৰিব পাৰো। আমি যেতিয়া এলিয়টৰ কবিতা পঢ়ো, টি.এছ. এলিয়টৰ কবিতা যেতিয়া আমি পঢ়ো, তেতিয়া আমি সেই কবিতাত তেওঁৰ ৱেষ্টলেণ্ডত, হলোমেনত, এছ ৱেডনেছডেত আমি দেখো, তেওঁ ৱেষ্টলেণ্ডত প্ৰশ্ন কৰিছে, হু ইজ দেট থাৰ্ড মেন হু ইজ কামিং বিচাইড মি। মই আৰু মোৰ চাহটো ৰাস্তাত গৈ আছো, আৰু এই যে মই আৰু মোৰ চাহটোৰ লগত আৰু তৃতীয় কোনোবা এজন আহি আছে, তেওঁ কোন? এইটো হৈছে
আধুনিকতাবাদী যিটো ভয় বা আধুনিকতাবাদী যিটো সংশয়, এই ভয় বা সংশয়ৰ অভিব্যক্তি, যি ভয় আৰু সংশয় উৎপন্ন হৈছিল আচলতে সেইখিনি সময়ৰ প্ৰথম বিশ্বযুদ্ধৰ পৰা আৰম্ভ কৰি দ্বিতীয় বিশ্বযুদ্ধলৈকে পৃথিৱীৰ এই ৰাজনৈতিক, আৰ্থিক, সামাজিক পৰিৱৰ্তনৰ যিটো বৃহৎ প্ৰেক্ষাপট, এই প্ৰেক্ষাপটটোৰ ঘটনাৰাজিৰ অৱলম্বনত আচলতে এই ভয়ৰ চেতনা, এই সংশয়ৰ চেতনা সেইখিনি সময়ৰ মানৱ চেতনাৰ এক মানে অন্যতম অংগত পৰিণত হৈছিল। আৰু সেইভাবে আমি এনেকুৱা ধৰণৰ উক্তি আমি শুনো। যেতিয়া আমি WB ইয়েটছৰ, উইলিয়াম বাটলাৰ ইয়েটছৰ কবিতা যেতিয়া আমি পঢ়ো, দ্য সেকেন্ড কামিং অফ, ইয়েটছে কৈছে যে থিংছ ফল এপাৰ্ট, দ্য চেণ্টাৰ কেন নট হোল্ড। সকলোৰে বান্ধোন খুলকি পৰে, থিংছ ফল এপাৰ্ট, আৰু কেন্দ্ৰই একোৱেই ধৰিব নোৱাৰে। এই যে সকলোৰে বান্ধোন খুলকি পৰাৰ যিটো বিষাদ, ডিচেন্ট্ৰালাইজেশ্যনৰ যিটো বিষাদ, যাৰ আৰম্ভণি ঘটিছিল ডাৰউইনত, যাৰ আৰম্ভণি ঘটিছিল ডাৰউইনীয় ইভলিউশন বা বিৱৰ্তনবাদত, যি ডাৰউইনে ঘোষণা কৰিছিল যে ঈশ্বৰৰ মৃত্যু হল, আচলতে মানুহ এই গোটেই ব্ৰহ্মাণ্ডত অকলশৰীয়া আৰু মানুহৰ ওপৰত ঈশ্বৰৰ সেই সান্তনাৰ ছাতি বা বাণীটো নাই, বিৱৰ্তনৰ প্ৰক্ৰিয়াৰ মাজেদিহে মানুহ উপজিছে বা মানুহৰ জন্ম হৈছে। এই যি ধাৰণা, এই ধাৰণাৰ কাৰণে আমি ইয়েটছৰ কবিতাত দেখো যে নিসংগতা বা হতাশা বা এক প্ৰকাৰৰ যিটো এলিয়েনেশ্যন, যিটো বিচ্ছিন্নতাৰ অনুভৱ, এই অনুভৱটো আমি ইয়েটছৰ কবিতাত আমি পাওঁ। এলিয়ট, ইয়েটছক বাদ দি আমি যেতিয়া কাফকাৰ কাষলৈ যাওঁ, আমি যেতিয়া এলবেয়াৰ কেমুৰ কাষলৈ যাওঁ, কাফকাৰ মেটামৰফোচিছ, কাফকাৰ আমেৰিকা, কাফকাৰ ক্যাসল, আপুনি যদি কেমুলৈ যায় দ্য আউটসাইডাৰ, এই গোটেই উপন্যাসবিলাকত আপুনি দেখিব যে মানুহৰ ভিতৰত হঠাৎ আহি মানুহৰ ভিতৰত গুলুম মাৰি বাহ বান্ধিব খোজা এক প্ৰকাৰৰ ভয় আৰু সংশয়ৰ অভিব্যক্তি আমি ইয়াৰ মাজত পাইছো। সেইখিনি সময়ত ৰচিত আন এখন নাটক ৱেটিং ফৰ গডো, যিজন নৰৱেৰ নাট্যকাৰ স্যামুৱেল বেকেট, ৱেটিং ফৰ গডত আমি দেখিছো যে দুজন পথচাৰী বাটৰ কাষত ৰৈ আছে, আৰু সেই দুজন পথচাৰীয়ে গডু নামৰ কোনোবা এজনৰ কাৰণে প্ৰতীক্ষা কৰি ৰৈ আছে, আৰু তেওঁলোকে ভাবিছে যে গডু যেতিয়া আহিব এই শূন্যতা, এই বিচ্ছিন্নতা, এই যিটো মানসিক অৱসাদ, এই যিটো ৰিক্ততাৰ অনুভৱ, এই সকলোখিনিৰ যেন অৱসান ঘটিব। কিন্তু গডু, নাটকখনত দুটা দৃশ্য আছে, আৰু দুইটা দৃশ্যৰ শেষতে আমি দেখিছো যে গডু নামৰ কোনো আচলতে অহা নাই। আমি সেইখিনি সময়ত হেৰল্ড পিন্টাৰৰ বাৰ্থডে পাৰ্টিৰ দৰে নাটক আমি পাওঁ, যিখন নাটকত আমি দেখিছো যে ওলাই যোৱাৰ লগে লগে এক ধৰণৰ ভয় বা এক প্ৰকাৰৰ সন্ত্ৰাস বা এক প্ৰকাৰৰ এই বিভীষিকাই মনক আচ্ছন্ন কৰি ৰাখে। এই যে হতাশাৰ যিটো ভাৱ, এটা এই যে নাথিংনেছ বা শূন্যতাৰ যিটো ভাৱ, এই হতাশা বা শূন্যতাৰ ভাৱটোৱেই হৈছে আধুনিক ভাৱনাৰ স্বৰূপ বা আধুনিক ভাৱনাৰ প্ৰকৃতি। সেইবাবে আমি আধুনিক সাহিত্যত যেতিয়া আমি মডাৰ্ণ লিটাৰেচাৰৰ কথা কওঁ বা আধুনিক সাহিত্যৰ কথা যেতিয়া আমি কওঁ, যি আধুনিক সাহিত্যত এই হতাশা বা বিচ্ছিন্নতা বা একাকিত্ব বা নিসংগতা বা এক প্ৰকাৰৰ নৈৰাশ্যবোধৰ বা হতাশাৰ ভাৱনা নাই, সি আধুনিক সাহিত্য নহয়। So modernity বা modern sensibility exactly addresses a sense of nothingness within, মানুহৰ ভিতৰত বা অন্তৰ্লীন সত্তাত থকা এক প্ৰকাৰৰ যিটো হাহাকাৰ বা শূন্যতাৰ বোধ, এই বোধটোক আধুনিক সাহিত্যই এড্ৰেছ কৰে। আৰু সেইটো গোটেই ইউৰোপিয়ান আধুনিক যিটো চেতনা, ইউৰোপিয়ান আধুনিক চেতনাৰ মূল প্ৰকৃতি আছিল সেইটো। কিন্তু ভাৰতীয় আধুনিক চেতনাৰ মূল প্ৰকৃতি কিন্তু সেইটো নহয়। মই এইখিনি কথা ক'বলগীয়া হৈছে ভাৰতীয় আধুনিক চেতনাৰ লগত ইউৰোপীয় আধুনিক চেতনাৰ মাজৰ পাৰ্থক্যটো অনাৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ আগত উদঙাই দেখুৱাৰ কাৰণে। আমি যেতিয়া ভাৰতীয় আধুনিকতাৰ পিনে আমি লক্ষ্য কৰো, তেতিয়া আমি দেখো যে ভাৰতীয় আধুনিকতাই কিন্তু এই কাফকিয়ান বা এলিয়টিয়ান বা কেমুৰ দৰে
সাহিত্যৰ যিটো নাথিংনেছ বা শূন্যতা বা বিচ্ছিন্নতা তাক এড্ৰেছ নকৰে আমি আমাৰ সাহিত্যত আমি দেখিছো যে বিশেষকৈ ৰামধেনুৰ সময়ত 50ৰ দশকত আমি দেখিছো যে পাশ্চাত্য সেই আধুনিকতাৰ হাত ধৰি অৰ্থাৎ এলিয়ট বেকেট কাফকা কেমু এওঁলোকৰ হাত ধৰি অৱস্থিতিবাদ স্বাভাৱিকতাবাদ প্ৰকৃতিবাদ এই বিভিন্ন প্ৰকাৰৰ পাশ্চাত্য ভাৱনাৰ হাত ধৰি যি ধৰণৰ আধুনিকতা আমাৰ সাহিত্যলৈ আহিল 50ৰ দশকত সেই আধুনিকতাই কিন্তু আমাক শূন্যতাৰ পিনে লৈ নাযায় বা শূন্যতাৰ অনুভৱ আমাৰ মাজত পাশ্চাত্য সাহিত্য সমূহৰ দৰে এৰি নিদিয়ে বা এৰি থৈ নাযায় আমাক এই ভাৰতীয় এই আধুনিকতাৰ স্বৰূপ বা প্ৰকৃতিটো তেনেহলে কি ভাৰতীয় এই আধুনিকতাৰ মাজত পাশ্চাত্যৰ সেই লেখকসকলৰ জাপল ছাত্ৰৰ দৰে লেখকৰ ৰচনাত পোৱা অৱস্থিতিবাদ আছে দস্তয়েভস্কিৰ দৰে ৰচনাত পোৱা এই যিটো এক প্ৰকাৰৰ ইনাৰ সেন্সৰ প্ৰতি যিটো হাহাকাৰ বা ভয় বা পাপবোধ এই ধৰণৰ কথাবিলাক আছে আমি এমিল জোলাৰ ৰচনাত পোৱা যিটো নেচাৰেলিজম বা প্ৰকৃতিবাদ এই ধৰণৰ কথাবিলাক আমাৰ 50ৰ দশকৰ ৰচনাত আছে কিন্তু 50ৰ দশকৰ এই ৰচনাই অসমীয়া ৰচনাৰ আধুনিকতাই আমাক পাশ্চাত্য ৰচনাৰ দৰে হতাশাগ্ৰস্ততাৰ মাজত ডুবাই নিদিয়ে বা হতাশাগ্ৰস্ততাৰ মাজত বা বিচ্ছিন্নতা বোধৰ মাজত বা একাকিত্ব বোধৰ মাজত আমাক ডুব যাবলৈ নিদিয়ে ইয়াৰ পৰিৱৰ্তে আমি পাওঁ যে এই ৰচনাসমূহৰ মাজত আমি আমাৰ চাৰিওপিনৰ যিটো নিকট বাস্তৱ আমাক আগুৰি থকা যিটো নিকট বাস্তৱ সেই যিটো নিকট বাস্তৱ সেই নিকট বাস্তৱৰ অভিব্যক্তিহে আমি ইয়াৰ মাজত আচলতে দেখিবলৈ পাওঁ তাৰমানে আমাৰ আধুনিকতা হৈছে ইট ইজ এ কাইণ্ড অফ এড্ৰেছ টু দা stark reality which has surrounded us যি আমাক চাৰিওপিনৰ পৰা আগুৰি আছে stark reality নিছক বাস্তৱ আমাৰ চকুৰ সন্মুখতে যি ঘটি আছে যি হৈ আছে এই নিছক বাস্তৱৰ প্ৰকাশ বা নিছক বাস্তৱৰ প্ৰতি এক সঁহাৰি ৰূপতে আমি এই 50ৰ দশকৰ যেটো পাশ্চাত্য ভাৱনাৰ আত ধৰি বা গাত আউজি অহা আধুনিকতাক আমি পাইছো সেইভাবে 50ৰ দশকটো আমি যদি অকণমান সেইখিনি সময়ৰ আৰ্থ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটলৈ অকণমান ভুমুকি মাৰি চাওঁ তেতিয়া আমি দেখিম যে 50 আৰু 60ৰ দশকটো অলপ বেলেগ ধৰণৰ বা অতি গুৰুত্বপূৰ্ণ সময় আছিল আমাৰ বিশেষকৈ লেখকসকলৰ কাৰণে কিয় আছিল যে 50ৰ দশকত স্বাধীনতা ভাৰতবৰ্ষই লাভ কৰিলে কিন্তু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত আমি দেখো যে নোয়াখালীত কলিকতাত যি ধৰণৰ সংঘৰ্ষ হল ভাৰত আৰু পাকিস্তান দুখন দেশ হৈ গল গতিকে স্বাধীনতাৰ স্বপ্ন সফল হল যদিও স্বাধীনতাৰ যি স্বপ্নই হাজাৰ হাজাৰ সাধাৰণ মানুহক শ্ৰেণী বৰ্ণ নিৰ্বিশেষে বিশেষকৈ শ্ৰেণী নিৰ্বিশেষে মানুহক যে জড়িত কৰাই পেলাইছিল সেই শ্ৰেণী নিৰ্বিশেষে জড়িত কৰাই পেলোৱাৰ যিটো প্ৰয়াস এই মানুহখিনিক যিখিনি মানুহ কোনো ধৰণৰ শ্ৰেণী নোহোৱাকৈ জড়িত হৈ পৰিছিল বৰ্ণৰ কোনো ধৰণৰ চিন্তা নকৰাকৈ জড়িত হৈ পৰিছিল স্বাধীনতাৰ স্বপ্নত কিন্তু স্বাধীনতা লাভে সেই স্বপ্ন পূৰণ কৰিবগৈ নোৱাৰিল গতিকে স্বাধীনতা লাভ হল কিন্তু এছাম মধ্যবিত্ত বা এছাম মধ্যবিত্ত তাৰ দ্বাৰা আটাইতকৈ বেছিকৈ লাভান্বিত হল গতিকে ভাৰতবৰ্ষৰ স্বাধীনতা লাভে মধ্যবিত্ত এই যিটো স্বপ্ন এই স্বপ্নক সাকাৰ ৰূপ দিবগৈ নোৱাৰিলে আৰু আমাৰ যিটো ৰাষ্ট্ৰৰ গাঁথনি এই ৰাষ্ট্ৰৰ গাঁথনিটো আমি দেখিছো যে এই গাঁথনিটোৱেও সাধাৰণ মানুহৰ যি স্বপ্ন এই স্বপ্নক এড্ৰেছ কৰিবগৈ নোৱাৰিলে ব্ৰিটিছৰ সময়ৰ দৰেই যেন চেন্ট্ৰেলাইজেশ্যনৰ ব্যৱস্থা এটা উন্নয়নৰ আঁচনিৰ ক্ষেত্ৰত হওক সম্পদৰ আকৰ্ষণ বা সম্পদৰ উপযোগিতাৰ ক্ষেত্ৰত হওক এই সকলোবিলাক ক্ষেত্ৰত থাকিল এইবোৰ থাকি যোৱাৰ কাৰণে
মানুহৰ সাধাৰণ মানুহৰ যি স্বপ্ন এই স্বপ্ন ভংগৰ দশক ৰূপে আচলতে 50 আৰু 60ৰ দশক এই দুইটা দশক আমি চিহ্নিত কৰিব পাৰোঁ আৰু 60ৰ দশকত বিশেষকৈ আমি দেখিছো যে 60ৰ দশকৰ সেই সময়খিনি বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত আমি দেখো যে 60ৰ দশকৰ সেই সময়খিনি আছিল তীব্ৰ খাদ্য সংকটৰ সময় গতিকে চৰকাৰী যিবিলাক খা সুবিধা সেই চৰকাৰী খা সুবিধা বা উন্নয়নমুখী আঁচনিবিলাক তাৰ সুফল সেই সাধাৰণ মানুহখিনিয়ে লাভ কৰিব পৰা নাছিল যিখিনি মানুহে স্বাধীনতাৰ কাৰণে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে শ্ৰেণী নিৰ্বিশেষে এটা সময়ত এটা জেনাৰেল কজৰ স্বাৰ্থত সকলোৰে মাজত এটা আদৰ্শৰে স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল এই সকলোবোৰৰে পৰা উপজা সুখ দুখ হতাশা বিষাদ এইবোৰৰে সৈতে আমি জড়িত হৈ আছো 50 আৰু 60ৰ দশকৰ পৰা গতিকে এই যে যন্ত্ৰণা বা এই যি অভিজ্ঞতা এই যি বাস্তৱ 50 আৰু 60ৰ দশকৰ ৰাজনৈতিক সামাজিক আৰ্থিক এই যি বাস্তৱ এই বাস্তৱৰ অভিব্যক্তিয়ে দৰাচলতে আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ মূল চালিকা শক্তি বা নিৰ্মাণ শক্তি ৰূপে আমি তাক অভিহিত কৰিব পাৰোঁ 50ৰ দশকৰ এটা সেন্সাস ৰিপোৰ্ট মই এইখিনিতে আপোনালোকৰ কাৰণে আনিছো যে 50ৰ দশকত 1960-61ৰ দশকত সৰ্বভাৰতীয় জনমূৰি আয় আছিল 1350 টকা প্ৰতিজন ভাৰতীয়ৰ বিপৰীতে আৰু অসমত প্ৰতিজন নাগৰিকৰ বিপৰীতে সেয়া আছিল 1140 টকা 70-71 দশকত সেই সময়খিনিত আমি দেখো যে সৰ্বভাৰতীয় জনমূৰি আয় আছিল 1520 টকা আৰু অসমত আছিল মাত্ৰ 1221 টকা আৰু সেইখিনি সময়ত যেটো গ্ৰাম্য দাৰিদ্ৰতা এই গ্ৰাম্য দাৰিদ্ৰতা 72-73 চনত আছিল 58.3% আৰু যেটো আৰবান পভাৰ্টি যেটো চহৰীয় অঞ্চলৰ যি দাৰিদ্ৰতা সেই দাৰিদ্ৰতা আছিল 32.2% গতিকে আপোনালোকে চাওক যে সেই সময়খিনি সমাজৰ নিম্ন মধ্যবিত্ত মানুহৰ কাৰণে কেনেকুৱা ধৰণৰ জীৱন যন্ত্ৰণা আৰু কেনেকুৱা ধৰণৰ জীৱন যন্ত্ৰণা আৰু কেনেকুৱা ধৰণৰ ষ্ট্ৰাগলৰ সময় আছিল দৰাচলতে এতিয়া ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পত আমি সমাজৰ এই নিম্ন মধ্যবিত্ত যিখিনি মানুহ এই নিম্ন মধ্যবিত্ত মানুহ যাৰ জনমূৰি আয় আৰু দাৰিদ্ৰৰ প্ৰেক্ষাপট এটা মই আপোনালোকক তথ্য সহকাৰে দাঙি ধৰিছো সেই প্ৰেক্ষাপটত চাবলৈ গ'লে ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পই দৰাচলতে এই নিম্ন মধ্যবিত্ত মানুহখিনিৰ যি বাস্তৱ সেই বাস্তৱক আচলতে ৰূপায়িত কৰিছে সেই বাস্তৱক আচলতে সেই গল্পত সেই বাস্তৱৰ ৰূপকাৰ হিচাপে তেওঁ আমাৰ মাজলৈ লৈ আহিছে ভৱেন্দ্ৰনাথ শইকীয়াৰ অতি অন্তৰংগ অভিজ্ঞতা আছিল আচলতে এই মানুহখিনি এই নিম্ন মধ্যবিত্ত মানুহখিনি বা নিম্নবৰ্গীয় মানুহখিনিৰ জীৱন চৰ্চাৰ সৈতে তেওঁ নিজৰ জীৱন বৃত্ত যিখন আত্মজীৱনী সেই আত্মজীৱনীখন আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় পঢ়িছে সেই আত্মজীৱনীখন পঢ়িলে আপোনালোকে দেখিব যে নিজৰ শৈশৱৰ কথা তেওঁ লিখোতে তেওঁৰ যি দাৰিদ্ৰ পীড়িত যি সমাজ অনাটন দুৰৱস্থাৰ যিবিলাক ছবি এই ছবিবিলাকে আমাক হিয়ৰাই তোলে আচলতে এটা বৰ্ষণমুখৰ ৰাতি উৰুখা চালেৰে গোটেই ঘৰটোত পানী পৰে কাৰণে শইকীয়া ছাৰৰ মাকে এটা ছাতি পাতি সকলোকেইটা ল'ৰা ছোৱালীৰ ওপৰত সেই ছাতিটো ধৰি থকাৰ যিটো দৃশ্য আমি পাওঁ এই ধৰণৰ যি দাৰিদ্ৰৰ ছবিবিলাক সেয়া আছিল নিম্ন মধ্যবিত্ত সেইখিনি সময়ৰ নিম্নবৰ্গীয় সমাজৰ সেই 50 আৰু 60ৰ দশকৰ স্বাধীনতাৰ স্বপ্নই যি স্বাধীনতা অৰ্থনৈতিক স্বাধীনতা সামাজিক যি স্বাধীনতা এই সৰ্বসাধাৰণ প্ৰতিজন নাগৰিকৰ জীৱনলৈ কঢ়িয়াই আনিবগৈ নোৱাৰিলে সেই মানুহখিনিৰ যি নিকট বাস্তৱ সেই বাস্তৱ আছিল সেই বাস্তৱ আৰু তাৰ অভিব্যক্তি বা তাৰ উপকাৰ হিচাপে আমি তেওঁৰ গল্পবোৰ দেখো গতিকে 50ৰ দশকৰে পৰা এই যে নিম্নবৰ্গীয় যিখিনি মানুহ এই মানুহখিনি এটা কথা ঠিক যে সাহিত্যত
এই নিম্নবৰ্গীয় মানুহখিনি ইয়াৰ আগতেও সাহিত্যৰ বিষয়বস্তু হৈছে আমি যেতিয়া বিৰিঞ্চি কুমাৰ বৰুৱাৰ আগুনি বাইৰ গল্প সংকলনখন পঢ়ো তেতিয়া আমি দেখো যে আগুনি বাইত বা জীৱনৰ বাটত উপন্যাসত বা সেউজী বাটৰ কাহিনী উপন্যাসত এই গোটেই উপন্যাসখিনিত বা এই সাহিত্য কৰ্মত আপোনালোকে দেখিব আবাহনৰ সেই সময়খিনিতেই নিম্নবৰ্গীয় জীৱনচৰ্যাৰ ছবি এখন লেখকসকলে সাহিত্যৰ মাজত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যত্ন কৰিছিল আৰু আবাহন যুগৰ শেষৰ পিনে সৈয়দ আব্দুল মালিকে তাৰ ৰূপকাৰ হৈ পেলাই আমাৰ মাজলৈ আহিছিল কিন্তু আব্দুল মালিকৰ বা বিৰিঞ্চি কুমাৰ বৰুৱাৰ ৰোমান্টিক যি প্ৰৱণতা বা ৰোমান্টিক ৰিয়েলিষ্ট বা ৰোমান্টিক বাস্তৱবাদী প্ৰয়াসৰ বিপৰীতে আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ মাজত এজন অত্যন্ত নিকট বাস্তৱবাদী লেখককে আচলতে আৱিষ্কাৰ তেওঁৰ বেছিখিনি গল্পত তেওঁৰ যিমান কেইটা গল্প সংকলন আছে যিকেইখন উপন্যাস যি দুখন উপন্যাস আছে আমি দেখো যে সকলোতে তেওঁ দৰাচলতে এই নিম্ন বৰ্গীয় মানুহখিনি বা নিম্ন মধ্যবিত্তীয় মানুহখিনি এই মানুহখিনিৰ জীৱনৰ ছবিকে ৰাখিছে এই মানুহখিনি কোনখিনি মানুহ যিখিনি মানুহে এটা সময়ত ব্ৰিটিছক খেদিবলৈ উচ্চবিত্তীয় মানুহখিনিৰ লগত সমানেই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম যিখিনি মানুহে নিজৰ ত্যাগেৰে এখন ৰাষ্ট্ৰ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিছিল কিন্তু যিখিনি মানুহ স্বাধীনতাৰ পিছত অৱহেলিত হৈ ৰল বৰং যিখিনি মানুহৰ ওপৰত স্বাধীনতাৰ সুযোগে আনি দিয়া যেটো চান্স বা সুযোগ ব্যৱহাৰ কৰি স্বাধীনতাৰ ঘটনাটোৱে আনি দিয়া সুযোগ ব্যৱহাৰ কৰি ৰজা হোৱা এটা মধ্যবিত্তীয় উচ্চ মধ্যবিত্তীয় বা সম্পদশালী শ্ৰেণীৰ প্ৰভুত্বহে আমি দেখিবলৈ পাওঁ সেই যিখিনি শোষিত অৱহেলিত নিষ্পেষিত বা সাধাৰণতে চকুত নপৰা এই মানুহখিনি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ মাজত একেবাৰে সৰব সপ্ৰাণ হৈ ৰোৱা আমি দেখিবলৈ পাওঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পকাৰ হিচাপে ঔপন্যাসিক হিচাপে লেখক হিচাপে কৃতিত্ব এইটোৱেই যে তেওঁ এই যিখিনি মানুহক এই যিখিনি ভয়েসলেস যিখিনি মানুহৰ ভয়েস সাহিত্যৰ পৃষ্ঠাটো অতি সৰব ৰূপত কোনোদিন কেতিয়াও ৰূপায়িত হোৱা নাই সেই ভয়েসলেস মানুহখিনি এই নিম্নবৰ্গীয় মানুহখিনি যিখিনিক আমি এতিয়াৰ সাহিত্যিক সমালোচনাৰ ভাষাত আমি ক'ব পাৰো সাব অল্টাৰন্স বুলি সেই সাব অল্টাৰন্স খিনিক ভাষাময় কৰি তুলিছে তেওঁলোকৰ মুখত ভাষা দিছে তেওঁলোকক সৰব কৰি তুলিছে ভৱেন্দ্ৰনাথ শইকীয়া গতিকে ভৱেন্দ্ৰনাথ শইকীয়া কেনেকৈ নিম্নবৰ্গীয় আমাৰ সমাজ জীৱনৰ ৰূপকাৰ সেই বিষয়ত অৱলোকন কৰাৰ বা সেই বিষয়ত অতি গৱেষণাধৰ্মী কৈ কথাবিলাক চোৱাৰ ভালেখিনি অৱকাশ আমি লক্ষ্য কৰিব পাৰো আমি দেখো যে ভৱেন্দ্ৰনাথ শইকীয়াই তেওঁৰ গল্প যিখিনি মই গল্পৰ কথাই বিশেষকৈ আলোচনা কৰিবলৈ বিচাৰিছো তেওঁৰ গল্পত আমি দেখো যে আমি সত্যজিৎ ৰায়ৰ সিনেমা যিসকলে চাইছে তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় চাইছে বা যদি চোৱা নাই তেওঁলোকে দেখিব যে পথেৰ পাঁচালী বিভূতিভূষণৰ সেই উপন্যাসৰ আধাৰত সত্যজিৎ ৰায়ে নিৰ্মাণ কৰা সেই সিনেমাখন অতি গুৰুত্বপূৰ্ণ ডিটেইলছৰ কাৰণে তাত সাবঅল্টাৰ্ন বুলি মই যিখিনি মানুহক কলো বা একেবাৰে নিম্নবৰ্গীয় বা প্ৰান্তীয় বুলি মই যিখিনি মানুহক কলো যিখিনি মানুহ সাধাৰণতে আমাৰ সাহিত্যৰ বিষয় নহয় বুলি যিখিনি মানুহক মই নিৰ্দেশ কৰিছো যিখিনি মানুহ কোনো ৰাষ্ট্ৰই ঢুকি নোপোৱা বুলি যিখিনি মানুহ সদায় শোষিত ৰূপতে থকা বুলি বা স্বাধীনতাৰ সুযোগে সৃষ্টি কৰা মধ্যবিত্তীয় শ্ৰেণীটোৰ উচ্চ মধ্যবিত্তীয় শ্ৰেণীটোৰ তলত থকা বুলি যিখিনি মানুহ মই চিহ্নিত কৰিছো সেই মানুহখিনিৰ জীৱনৰ যিটো ডিটেইলছ বা সেই মানুহখিনিৰ জীৱনৰ যিটো খুঁটি নাটি সেই মানুহখিনিৰ জীৱনৰ প্ৰতিটো ঝংকাৰ আৰু প্ৰতিটো ছন্দ আমি দেখো যে সত্যজিৎ ৰায়ৰ সেই সিনেমাখনত সৰব গাৰ এগৰাকী বৃদ্ধা সেই বৃদ্ধাৰ গাৰ ছালৰ পৰা সেই বৃদ্ধাৰ কপালৰ সুতুৰা হৈ পৰা যিকেইটা ভাঁজ
এই ভাজ বা বলিৰেখাবোৰৰ পৰা আনকি চকুৰ কুটৰৰ কোলাখিনিৰ পৰা আমি দেখো যে ৰেল আলিৰ সেই ৰেলৰ চিৰিৰ মামৰখিনি পৰ্যন্ত এই ডিটেইলছখিনি গুৰুত্বপূৰ্ণ ডিটেইলছ ভৱেন্দ্ৰনাথ শইকীয়াৰ যিকোনো গল্প এটা মেলি ললে আমি এনেকুৱা ধৰণৰ ডিটেইলছৰ মুখামুখি যিখিনি ডিটেইলছৰ চৰিত্ৰ আচলতে চলচ্চিত্ৰীয় বা যিখিনি ডিটেইলছৰ চৰিত্ৰ আচলতে চিনেমেটিক কেৱল ভিজুৱেল বুলি মই ক'ব খোজা নাই ভিজুৱেল বা দৃশ্যগত এনেকুৱা ৰূপায়ণ বা দৃশ্যগত বিৱৰণ আমি তাৰ আগতেও পাইছো বেজবৰুৱাৰ সময়ৰ পৰা আমি দেখো যে যেটো ভিজুৱেল বা ভিজুৱেল ভাৰ্বেল এই ৰূপকবিলাক বা ভিজুৱেল ভাৰ্বেল ৰিপ্ৰেজেন্টেশন বিলাক শাব্দিক আৰু শ্ৰাৱিক বিলাক ৰূপায়ণবিলাক সাহিত্য কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াই এই শাব্দিক বা এই যি দৃশ্যগত ৰূপায়ণ বিলাকক চলচ্চিত্ৰীয় ৰূপায়ণৰ পৰ্যায়লৈ লৈ গৈছে তেওঁ ডিটেইলছ বিলাকত থকা এই যেটো গতিধৰ্মী যেটো নাটকীয় যেটো মন্তাজধৰ্মী যেটো কাৰবাৰ এইটো আমি তেওঁৰ সমসাময়িক আন কোনো গল্পকাৰৰ গল্পত নাপাওঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ যি ডিটেইলছ বহু সমালোচকে তেওঁৰ গল্পৰ এই খুঁটি-নাতি ডিটেইলছ বা খুঁটি-নাতি বিৱৰণ বা ডিটেইলছ বিলাক তেওঁৰ গল্পৰ ক্ৰুটি বুলি কৈছে বা এই ডিটেইলছ বিলাকে গল্পৰ কেন্দ্ৰীয় ভাৱনাক ব্যাহত কৰে বুলি বহুতে সমালোচনা কৰিছে কিন্তু মই ভাবো যে এই ডিটেইলছ বিলাকৰ মাজতেই আসল ভৱেন্দ্ৰনাথ শইকীয়াজন অন্তৰ্হিত আমি যদি ভৱেন্দ্ৰনাথ শইকীয়াক চিনি পাব লাগে ভৱেন্দ্ৰনাথ শইকীয়াৰ যদি মন আৰু মেজাজ জানিব লাগে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন সমাজৰ ৰূপকাৰ হৈ তেওঁৰ গল্পত ভুমুকি মাৰিছে যদি আমি তাৰ উত্তৰ পাব লাগে তেতিয়া হলে আমি সেই ডিটেইলছ বিলাকৰ মাজলৈ যাব লাগিব এই ডিটেইলছ বিলাকৰ মাজলৈ আমি সোমাব পাৰিব লাগিব যি বিৱৰণ মই এটা গল্পৰ পৰা এটা উদ্ধৃতি মই দিব খুজিছো চাব কোঠালিটোৰ মাজত উলমি থকা লাইটটো ঠিকই আছে কিন্তু বেৰত লাগি থকা লাইটটোৰ বাল্বটো সলনি কৰা হৈছে সেইটো লাইটৰ তলত থকা মেজখনত সাধাৰণতে সুকুমাৰে চিঠি পত্ৰ লিখা সৰু সুৰা কামবোৰ কৰে আজি লাইটটোৰ বগা বাল্বটো আঁতৰাই তাৰ ঠাইত কম পোহৰৰ নীলা বাল্ব এটা লগাই দিয়া হৈছে ঘটনাটো যাতে সুকুমাৰৰ চকুত পৰে বোধহয় সেই উদ্দেশ্যে মাজৰ উজ্জ্বল লাইটটো জ্বলি থকা সত্ত্বেও নীলা লাইটটো জ্বলাই থোৱা তলৰ মেজখন নতুন কাপোৰ পাৰি সজোৱা হৈছে কেনেকৈ সজাইছে তাৰ বিৱৰণখিনি চাব এটা আইনাৰ ফুলাম বাচন মুখলৈকে পানী ভৰোৱা চাৰিওকাষে উজ্জ্বল মণি লগোৱা সূতাৰ ঢাকনি এখনেৰে ঢাকি থোৱা আছে দুফালে দুটা সৰু সৰু পাতল আইনাৰ গিলাচ যেন দুটা অকণ অকণ আতুৰ প্ৰাণীয়ে পৰিপূৰ্ণ পাত্ৰৰ ফালে মূৰ তুলি চাই আছে সময় আহিব সিহঁতৰো জীৱন পাত্ৰ কিনাৰলৈকে ভৰি যাব এই আশা তাৰপিছত নতুন পালেং এখন ভৰি পঠানৰ পিনে আছে বাৰ্নিছ কৰা মসৃণ কাঠচটাত এই যে বেৰৰ নীলা লাইটটোৰ পোহৰখিনি আহি জিলিকি পৰিছে তাৰো বিৱৰণ আমি দেখিছো এই গল্পটো অনুগত বৃত্ত বুলি এটা গল্প গতিকে আমি যিকোনো গল্প মেলিলে আমি দেখো যে এই খুঁটি-নাতি যিবিলাক বিৱৰণ এই বিৱৰণখিনি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ আটাইতকৈ ডাঙৰ সম্পদ ভৱেন্দ্ৰনাথ শইকীয়াৰ মন মেজাজ আনকি গল্পৰ মন মেজাজ চৰিত্ৰৰ মন মেজাজ এই গোটেইখিনিৰ ওপৰত আলোকপাত কৰে আচলতে এই ডিটেইলছ বিলাক সেইবাবে এই ডিটেইলছ বিলাক যদি আমি বা এই খুঁটি-নাতি বিৱৰণ বিলাক যদি আমি গল্পটোৰ পৰা আঁতৰাই পেলাও তেতিয়াহ'লে গল্পটোত একো নাথাকে তেতিয়াহ'লে গল্পটোত গল্পকাৰৰ যিটো উদ্দেশ্য বা গল্পকাৰৰ যিটো পাৰপাস এই পাৰপাসটো নোহোৱা হৈ যাব সেইবাবে ভৱেন্দ্ৰনাথ শইকীয়াই আমি দেখিছো যে তেওঁৰ সকলোবিলাক গল্পত তেওঁ চিনেমেটিকেলি পিছলৈ তেওঁ সেইবাবে খুব সম্ভৱ ইমান সফল চলচ্চিত্ৰ নিৰ্মাণ কৰিবগৈ পাৰিছিল তেওঁ আৰম্ভণিৰ পৰা দেখিছো নাট্যকাৰ হিচাপে ভ্ৰাম্যমানৰ নাটকবিলাক আপোনালোকে চালে দেখিব যে ভৱেন্দ্ৰনাথ শইকীয়াই সেই নাটকবিলাকৰ যিটো সংলাপ সেই সংলাপবিলাক কেনেকৈ নিৰ্মাণ কৰিছে কিমান কলা কুশলী ধৰণে তেওঁ সেইবিলাক নিৰ্মাণ কৰিছে how artistically he has designed all those dialects you will see so সেইবাবে মই ক'ব খোজো যে দৰাচলতে ভৱেন্দ্ৰনাথ শইকীয়াৰ এই ডিটেইলছ এই সংলাপ এই ডায়লগ এই গোটেইবিলাকেই ভৱেন্দ্ৰনাথ শইকীয়াৰ
যি পাঠ যি টেক্সট এই টেক্সট বিলাকৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ আৰু এই টেক্সটখিনি নিৰ্মাণ কৰিছে আচলতে এই ডিটেইলছ বিলাক সেইবাবে এই ডিটেইলছ খিনি বা খুঁটিনাটিখিনি they are intricate part of the text you cannot leave them aside you cannot judge the text by exempting all these details তেওঁ ফিজিক্সৰ মানুহ আছিল আৰু এজন ফিজিচিষ্টৰ দৰে এজন ফিজিচিষ্ট এজনৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইটো যে লিটাৰেচাৰৰ মানুহ হিচাপে আমি কোৰ পৰা কলৈ কিমান দূৰ বা কোনটো চৰিত্ৰ কেতিয়া আহিব লাগিব এই যেটো এৰিথমেটিক আমাৰ জ্ঞান ম্যাথমেটিক্যাল যেটো জ্ঞান এই গাণিতিক জ্ঞানটো আমাৰ নাথাকে কিন্তু ফিজিচিষ্ট হোৱাৰ কাৰণে খুব সম্ভৱ ভবেন্দ্ৰনাথ শইকীয়াৰ মাজত আমি দেখো যে চৰিত্ৰটো কেনেকৈ আগবঢ়াই নিব লাগিব কোনটো মুহূৰ্তত কোনটো সংলাপ চৰিত্ৰটাৰ মুখত দিব লাগিব he was damn sure of that and because it was all because of the physics within him তেওঁৰ ভিতৰত থকা কি ফিজিক্সৰ কাৰণে তেওঁ কিখিনি পাৰিছে sorry আমি 1953 চনত তেওঁ এটা গল্প লিখিছিল যেটো গল্পৰ নাম ৰত্নদাহ সেই গল্পটোৰ চৰিত্ৰ মই কৈছো যে নিম্ন বৰ্গীয় মানুহখিনিক তেওঁ নতুনকৈ ভাষা দিছে তেওঁৰ গল্প আৰু সেই গল্পটোত আমি দেখো যে অতি অভাৱগ্ৰস্ত এজন কেৰাণী শৰৎ তেওঁ জীৱনত কোনোদিন ভেটি লৈ পোৱা নাই কিন্তু তেওঁৰ এনেকুৱা কেইটামান ঘৰুৱা সমস্যা হৈছে অথচ তেওঁৰ হাতত চলিবৰ কাৰণেও টকা নাই তেওঁ শেষত উপায়ন্তৰ হৈ এজন মানুহৰ পৰা সেই মানুহজনে ইচ্ছাকৃতভাৱে গুজি দিয়া 3টা টকা তেওঁ পকেটত সুমুৱাই লৈছে আৰু সেই 3টা টকা পকেটত সুমুৱাই লোৱাৰ পিছত তেওঁৰ যেটো অন্তৰ্দা বা তেওঁৰ যেটো মানসিক যেটো যন্ত্ৰণা এই মানসিক যন্ত্ৰণাখিনি হৈছে গল্পটোৰ বিষয়বস্তু এই মই কেইটামান গল্পৰ কথা কৈছো বিশেষ উদ্দেশ্যত আছিল তাৰ পিছত আমি দেখো 1959 চনত বৃন্দাবন নামৰ আন এটা গল্প সেই গল্পটোত এগৰাকী ঘৰত কাম কৰা এগৰাকী বৃদ্ধ এই বৃন্দাবন বুঢ়াৰ মানসিক যেটো যন্ত্ৰণা এই মানসিক যন্ত্ৰণা অতি অবিস্মৰণীয় ৰূপত অংকন কৰা হৈছে বৃন্দাবন বোলা গল্পটো আন এটা গল্প যেটো 1963 চনত লিখা গল্প যাৰ নাম এলান্ধু এই গল্পটোত এজন বৃদ্ধ তেওঁৰ নাম আছিল মথুৰা বুঢ়াই তেওঁৰ ভাগিনীয়েক নকুলক পঢ়াই শুনাই চহৰত ঘৰ দুৱাৰ কৰাই ডাঙৰ মানুহ কৰিছে বুঢ়া গাঁৱতে থাকে আৰু গাঁৱত সমাজ সেৱাৰ কামত জড়িত হৈ মানুহখিনি ঠিক কৰিলে যে এখন তেওঁলোকে হাই স্কুল পাতিব গাঁৱত আৰু সেই কাৰণে সেই হাই স্কুলখন পতাৰ কাৰণে চান্দা বিচাৰি তেওঁলোক নগৰত থকা সেই ভাগিনীয়েক এই নকুলৰ তালৈ তেওঁলোক গ'ল আৰু নকুলে তেতিয়া বুঢ়াৰ মুখামুখি হৈ যি বুঢ়াই তেওঁক ইমান দিনে পঢ়ালে শুনালে এই ডাঙৰ মানুহ কৰালে চহৰত যাৰ কাৰণে তেওঁ থাকিব পৰা হ'ল তেওঁ ক'লে যে তুমি মোক যিখিনি পঢ়াৰ কাৰণে পইচা দিছিলা সেইখিনি মই তোমাক দিব পাৰো বুঢ়াই বৰ দুখ পালে কিন্তু বাহিৰত মানুহখিনি ৰৈ আছে গাঁৱৰ মানুহখিনি বুঢ়াই সেইভাবে ওলাই আহিল আৰু ওলাই আহি তেওঁৰ জেপৰ পৰা 4 কোটি টকা উলিয়াই কৈছে হাঁহি যে চা মই কৈছিলো নে তহঁতক মোৰ ভাগিন মোৰ বিশ্বাস আছে নহয় সি দিবই দিব চা 4 কোটি টকা দিছে সেই যুগত 4 কোটি টকা সহজ কথা নহয় কিন্তু আচলতে মথুৰা বুঢ়াই ঘৰৰ পৰা ওলাই আহোতে নকুলৰ ভনীয়েকৰ বিয়াৰ অলংকাৰ এপদ যোগাৰ কৰাৰ কাৰণে সেই টকা কিটা জেপত সুমাই লৈ আহিছে এই যেটো গল্প এই গল্পটো 1963 চনত ৰচিত গল্পটোৰ নাম এলান্ধু তাৰ পিছত আন এটা গল্প আমি পাও মৈদাম সেই গল্পটোত পূজাৰ সময়ত এজন কনিষ্টেবলৰ জীৱনৰ যি বিৰম্বনা এই বিৰম্বনা বৰ্ণনা কৰা হৈছে সেই গল্পটোত আপোনালোকে চাব মই কাহিনীকেইটা অকমান আভাস দিয়াৰ এটা কাৰণ আছে সেই গল্পটোত আমি দেখো যে নিজৰ বাগদত্তা আৰু ভনীয়েকক চহৰত পূজা চোৱাৰ কাৰণে কনিষ্টেবলজনে মাতিছে আৰু সি ছুটি লৈছে কিন্তু পূজাৰ সেই দিনা যেদিনা মেটিনি শো চোৱাৰ কথা আছিল ভনীয়েক আৰু প্ৰেয়সীৰ লগত কিবা কাৰণত বৰমৰিয়াৰ কিবা অসুবিধাৰ কাৰণে সি ডিউটিত থাকিবলগীয়া হ'ল আৰু ভনীয়েকহঁতক সেই ডিউটিৰ সময়ত উৰেটো দিন লগত লৈ ফুৰিবলগীয়া হ'ল ৰাতিও তাৰ ডিউটি যেতিয়া থানাত পৰিল
তেতিয়া এই ভনীয়েকহঁতক চাৰিওপিনৰ প্ৰলুব্ধ চকুবিলাকৰ পৰা বচাই ৰখাৰ কাৰণে মৈদামতে গোটেই ৰাতিটো চকুৰ সন্মুখত ৰাখি থৈছো লক আপতে গোটেই ৰাতিটো চকুৰ সন্মুখত ৰাখি থবলগীয়া। এই গল্পটোৰ নাম হৈছে মৈদাম। আন এটা গল্প বানপ্ৰস্থ, যিটো আমি পিছলৈ সন্ধ্যাৰাগ নামৰ চিনেমাখনৰ ৰূপত আমি দেখো। সেই বানপ্ৰস্থ গল্পটোত চাৰু আৰু তৰু নামৰ দুগৰাকী চহৰৰ মানুহৰ ঘৰত কাম কৰা বায়েক ভনীয়েকৰ জীৱনৰ যন্ত্ৰণাৰ কথা আমি পাওঁ। 8-9 বছৰৰ পৰা মাকজনী বিধৱা 8-9 বছৰৰ পৰা সেই দুইজনী ছোৱালীয়ে চহৰৰ মানুহৰ তাত থাকি কাম বন কৰিছে। কিন্তু গাভৰু হোৱাৰ পিছত গাঁৱৰ ঘৰলৈ যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া গাঁৱৰ সেই পৰিৱেশৰ লগতো নিজকে এডজাষ্ট কৰিব নোৱাৰি আমি দেখিছো যে ডাঙৰজনীয়ে ইতিমধ্যে তেওঁ জনা এজন নপুংসক ড্ৰাইভাৰক স্বামী হিচাপে বৰণ কৰিছে আৰু ভনীয়েক আৰু মাককো নিজৰ লগত থাকিবলৈ লৈ আহিছে, যাতে কেৱল একমাত্ৰ আশাত পেটৰ ভাতকেইটা যাতে তেওঁলোকে পাই থাকে। সেইটো আমি সেই গল্পটো পাওঁ। আৰু এটা গল্প বৰ্ণনা, যিটো গল্প পিছলৈ ইতিহাস নামৰ এখন চলচ্চিত্ৰ হৈছিল। তাত চহৰৰ এটা কুৱাৰ পৰা এগৰাকী কাম কৰা মানে কুৱা এটাত সেই চুবুৰীটোত থকা এগৰাকী মহিলাই আত্মহত্যা কৰিছে আৰু সেই মহিলাগৰাকীক তুলি অনাৰ কাৰণে সেই মানুহখিনিৰ প্ৰয়াস আমি সেই গল্পটোত আমি দেখো। এই যিখিনি গল্পৰ কথা মই কৈছো, আন এটা গল্প প্ৰায় 70ৰ আৰম্ভণিত লিখা এন্দুৰ, যিটো গল্প পিছত কোলাহল নামৰ এখন চিনেমাত চলচ্চিত্ৰ তেওঁ কৰিছিল। সেই গল্পত আমি দেখো যে গুদামত কাম কৰি পেট প্ৰৱৰ্তন কৰা এগৰাকী মহিলাৰ জীৱন গাথা সেই গল্পটোত আছে। মতিৰ মাক, আৰু মতিৰ মাকে চাউলৰ গুদামত কাম কৰে আৰু সেই গুদামৰ চাউলৰ বস্তাৰ চেপাত মতি এদিন মৰি, আৰু সেই মতিৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে তাইক সেই যিটো বস্তাই মতিক হেঁচা মাৰিছিল সেই বস্তাটো তেওঁক দিয়া। সেই বস্তাটোৰে বহুদিন মানুহজনীৰ চলিল, আৰু যেতিয়া সেই বস্তাটো চাউলখিনি শেষ হ'ল, এদিন ঠাণ্ডাত ঠক ঠককৈ কঁপি থাকিব নোৱাৰি সেইখিনি তেওঁ সেই বস্তাটো, সেই তেজ লগা বস্তাটো, শুকান বস্তাটো তেওঁ নিজৰ গাৰ ঠাণ্ডা নোহোৱা কৰাৰ কাৰণে, শীত নোমোৱাৰ কাৰণে তেওঁ বিচনাত পাৰি লৈছে। এই গল্পটোৰ নাম হৈছে এন্দুৰ। এনেকুৱা ধৰণৰ গল্পবিলাক, আন এটা বিখ্যাত গল্প প্ৰহৰী, যিটো গল্প আমি 1960 চনত ৰচিত যিটো গল্প ৰজনী মাষ্টৰ, দিবাকৰ আৰু নিশাৰ কাহিনী যিটো গল্প আছে, আপোনালোকে পঢ়িছে চাগে। এই গোটেই গল্পখিনি কোৱাৰ উদ্দেশ্য এইটোৱে যে এই গল্পখিনিত আচলতে ভৱেন্দ্ৰনাথ শইকীয়াই এলান্ধুত হওক, এন্দুৰত হওক, প্ৰহৰীত হওক, তেওঁ আচলতে এই বিৱৰণখিনি দাঙি ধৰি এজন কেৰাণীৰ যন্ত্ৰণাৰ আমাক মুখামুখি কৰোৱাই, যিজন কেৰাণী নিজেই মানসিকভাৱে সেই পইচাকেইটা লোৱাৰ কাৰণে যন্ত্ৰণাত দগ্ধ, দুজনী কাম কৰা ছোৱালী, পেটৰ ভাতমুঠিৰ কাৰণে যিজনী কাম কৰা ছোৱালীয়ে নিজৰ মাক আৰু ভনীয়েকক পোহপাল দিয়াৰ কাৰণে, পেটৰ ভাতমুঠি দিয়াৰ কাৰণে নিজেই নপুংসক ড্ৰাইভাৰ এজনৰ লগত বিয়া হৈ গুচি গৈছে। আনকি সেই কনিষ্টবলজন, যিজন কনিষ্টবলে মানুহৰ লোভীয়া চকুৰ পৰা নিজৰ প্ৰেয়সী আৰু ভনীয়েকক বচাবৰ কাৰণে ৰাতিটো লকআপত ৰাখি থবলগীয়া হৈছে। এই যে সাধাৰণ মানুহৰ এই যিবিলাক অভাৱনীয় পৰিস্থিতি, এই অভাৱনীয় পৰিস্থিতি বিলাকো আচলতে একোটা সামাজিক নিৰ্মাণ। These are all social constructs. ভৱেন্দ্ৰনাথ শইকীয়াই কোনো ধৰণৰ শব্দ বা কোনো ধৰণৰ বিশেষ আধ্যাত্মিক কিবা মেছেজ দিয়াৰ কাৰণে এই গল্পবিলাক লিখা নাই। তেওঁ আচলতে এই যিবিলাক সামাজিক বাস্তৱে আমাক চাৰিওপিনৰ পৰা ঘেৰি আছে, এই সামাজিক বাস্তৱবিলাকৰ সৈতে আমাক তেওঁ চিনাকি কৰি দিবলৈ বিচাৰিছে। All these are social constructs. এই যে চহৰত কেইটামান মানে টকা পোৱাৰ পিছত, শিক্ষা দীক্ষা পোৱাৰ পিছত কৃতজ্ঞতাবোধ নোহোৱা হৈ পেলাই এই যে ভাগিনীয়েকজনে মোমায়েকক পঢ়ুৱাৰ পইচাকেইটা ঘূৰাই দিবলৈ ওলাইছে, মোমায়েকজনে লাজত
একো মানে উপায় নাপায় গাঁৱৰ মানুহৰ আগত নিজৰ জেপৰ পৰা টকাকেইটা উলিয়াই দেখুৱাইছে এই যিটো পৰিস্থিতি এই পৰিস্থিতিটো সামাজিক কনষ্ট্ৰাক্ট এই পৰিস্থিতিৰ উৎস বা এই পৰিস্থিতিৰ নিৰ্মাণ বা এই পৰিস্থিতিৰ সৃষ্টি কৰিছে সমাজে এই পৰিস্থিতি সেইখিনি সময়ৰ সমাজ বাস্তৱৰ এৰাব নোৱাৰা অংগ আৰু এই সমাজ বাস্তৱৰ এৰাব নোৱাৰা অংগবিলাকৰ ৰূপায়ণ আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পত আমি পাইছো আৰু এই ৰূপায়ণ বিলাকে আমি এই যে এন্দুৰ নামৰ গল্পটোৰ কথা আমি কলো এই মাত্ৰ যেটো গল্পত আমি দেখিছো যে এগৰাকী মানুহ যিগৰাকী মানুহে নিজৰ পুতেক ফুল কোমলীয়া যেটো লৰা এই যেটো বস্তাৰ চেপাত নিহত হল সেই বস্তাটোৰ চাউল খাই পেট প্ৰবতাবলগীয়া হৈছে পেটৰ ভোকৰ তাৰণা কিমান গভীৰ এই যেটো সমাজ বাস্তৱ এই সমাজ বাস্তৱ ইয়াৰ উপকাৰ হিচাপে আমি ভৱেন্দ্ৰনাথ শইকীয়াক পাইছো কেতিয়াবা আমি দেখিছো প্ৰহৰী গল্পটোত ৰজনী মাষ্টৰ তেওঁ চাকৰিৰ পৰা চাকৰি এৰি দিবলগীয়া হল তেওঁলোকৰ ৰজনী মাষ্টৰ আৰু প্ৰভাৱতীৰ এজনী ছোৱালী নাম নিশা সেই নিশাই দিবাকৰৰ প্ৰেমত পৰিছে আৰু ৰজনী মাষ্টৰে মাষ্টৰ হোৱাৰ কাৰণে ভাবিছে যে এই প্ৰেমে তেওঁ কোনবাই কৈছে দিবাকৰে ছোৱালীজনীক লগ ধৰিবলৈ আহে আৰু এই যে নৈতিকতা বোধ আৰু নতুন কিবা এটাৰ মাজৰ দ্বন্দ্ব এইখিনিও যিখিনি সেইখিনি সময়ৰ সেই সমাজখনৰ এটা এৰাব নোৱাৰা পাৰ্ট আছিল সেইখিনিও আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পত আমি দেখিছো তেওঁৰ বিদেশৰ পটভূমিত কেইটামান গল্প আছে নাটঘৰ 1959 চনত ৰচিত তাৰ পিছত 1968 চনত ৰচিত গহ্বৰ যিটো গল্পৰ নামেৰে এখন সংকলনৰ নাম হৈছে সেই গল্পবিলাকতো আমি দেখিছো যে তেওঁ সেই নাটঘৰ নামৰ গল্পটোত এঞ্জেলো নামৰ এগৰাকী মহিলাৰ জীৱন দুৰ্দশাৰ কথা কৈছে যে লণ্ডনৰ ভোগবাদী সমাজ এখনে এঞ্জেলাক কি পৰ্যায় এটালৈ পৰ্যবসিত কৰালে মানৱীয়তা কেনেকৈ নোহোৱা হৈ পৰা আধ্যাত্মিকতা শূন্য হৈ পৰা এখন সমাজ ভোগবাদী সমাজ তাৰ ছবিখন আমি সেই নাটঘৰ গল্পটোত আমি দেখিছো তেনেকৈ গহ্বৰ নামৰ গল্পটোতো আমি সেই একে ধৰণৰ যেটো হাৰ্ট ট্ৰান্সপ্লান্টৰ এটা কথা সেই গল্পটোত আছে পিয়ানো নামৰ এজন ৰোগীৰ হাৰ্ট ট্ৰান্সপ্লান্টৰ ৰিলেটেড আমি সেই ধৰণৰ কথাবিলাক আমি সেই গল্পত আমি দেখিছো আৰু মনস্তাত্ত্বিক এই গোটেই গল্পবিলাকত তেওঁৰ যেটো মনস্তাত্ত্বিক দিশ এই গল্পবিলাক এনেকুৱা নহয় যে এই গল্পবিলাক কেৱল এই গল্পবিলাকৰ ধাৰা বিৱৰণী দি যোৱা হৈছে বাস্তৱৰ ধাৰা বিৱৰণী এই গল্পবিলাকৰ মূল কথা এটো নহয় এই ডিটেইলছ বিলাকৰ মাজেদি এই ডিটেইলছ বিলাক চৰিত্ৰবিলাকৰ মনৰ কোন ভেদি উলাই অহা ডিটেইলছ এই যে খুঁটিনাটি যিবিলাক বিৱৰণ এই বিৱৰণবিলাক চৰিত্ৰবিলাকৰ মনৰ কুখ ভাঙি বা মনৰ জুমুদিয়েদি উলাই অহা যাতে চৰিত্ৰবিলাক আৰু বেছি উদ্ভাসিত হৈ উঠে সেই ধৰণৰ ডিটেইলছ আসলতে এনেকুৱা গল্প সেইভাবে মনস্তাত্ত্বিক যেটো দিশ আৰম্ভণিৰ গল্পবিলাকত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে নিজেই কৈছিল যে আৰম্ভণিৰ গল্পবিলাকত তেওঁৰ সেই ধৰণৰ লক্ষণ আছিল কিন্তু পিছৰ পিনৰ যিখিনি তেওঁৰ গল্প পিছৰ পৰ্যায়ৰ যিখিনি গল্প বিশেষকৈ 60 আৰু 70 দশকৰ যিখিনি গল্প সেই গল্পখিনি তেওঁ সচেতনভাৱে চৰিত্ৰ এটাৰ মানসিক যেটো মানসিক যেটো এক্সিস্টেন্স অৱস্থিতি বা মানসিক যেটো ডেভেলপমেন্ট মানসিক যেটো পৰিক্ৰমা এই পৰিক্ৰমাটোৰ আধাৰত তেওঁৰ খুঁটিনাটিবিলাকক সাজুজ্জিত কৰিবলৈ তেওঁ যত্ন কৰে কিভাবে বৰ্ণনাৰ প্ৰয়োজনে তেওঁৰ চৰিত্ৰবিলাকৰ মানসিক জগতখন উদ্ভাসিত কৰি তোলাত সহায় কৰে কিন্তু ইয়াৰ অৰ্থ এটো নহয় যে ভৱেন্দ্ৰনাথ শইকীয়া কেৱল বৰ্ণনা চৰিত্ৰবিলাকৰ মাজেদিয়ে আহক বা পৰিবেশ বা পটভূমি ৰিলেটেড হওক কেৱল বৰ্ণনাতে তেওঁৰ গল্পৰ আবেদন বা তেওঁৰ গল্পৰ সূক্ষ্ম যেটো আবেদন সেই আবেদন সীমাবদ্ধ হৈ ৰৈছে নহয় আমি যদি প্ৰহৰী নামৰ গল্পটোলৈ চাও তেতিয়া আমি দেখিছো যে হঠাৎ ৰজনী মাষ্টৰে যেতিয়া তেওঁলোকৰ একমাত্ৰ ছোৱালী নিশাক কলে ভাগ্যৱতী অৰ্থাৎ মাক দেউতাক দুয়োটাই যেতিয়া নিশাক আউ প্ৰকাৰে যেতিয়া দিবাকৰৰ পৰা আঁতৰি আহিবলৈ কলে তেতিয়া
তাৰ পিছৰ বিৱৰণখিনি চাওক ভাগ্যৱতীও ভাবিছিল এইবাৰ হয়তো এই আকৰি ছোৱালীজনীক সম্ভালাই টান কিন্তু নিশাৰ যেন সাৰ কৰি নে তাই এক মুহূৰ্ত মন মাৰি নাথাকিল এসাঁজ ভাত নোখোৱাকৈ নাথাকিল মাকৰ লগত এবেলাও কথা বতৰা বন্ধ নকৰিলে স্কুলৰ বাটত তাই এবাৰ দুবাৰ ধীৰভাৱে মূৰ তুলি চালে ঠিক দিবাকৰক দেখাৰ আশাতে নহয় এনেই আৰু নিশাৰ এই অস্বাভাৱিক শান্ত মুখৰ হাঁহিয়ে ভাগ্যৱতীক আৰু অনুতপ্ত কৰি তুলিলে how details is related to the mental progress of a character আমি এই গল্পটো সকলো বিলাক গল্পত আমি হেতু ভাৱনা মানসিক পিছত আমি কৈছিলো যে এই ডিটেইলস বা এই খুঁটিনাটি বিলাকৰ বিৱৰণী কিন্তু অভিনন্দন শইকীয়াৰ গল্পৰ শেষ কথা নহয় আমি যদি অকণমান মনোযোগেৰে চাও তেতিয়া আপুনি দেখিব মই ইতিমধ্যে এটা উদাহৰণ দিলো প্ৰহৰী গল্পটোৰ পৰা কেনেকৈ চুম্বকীয় ধৰণে ভাষাৰ বা বিৱৰণৰ টাৰ্ন এটা বা কেকুৰি তেওঁ মানে পৰিগ্ৰহণ কৰে বিৱৰণে কেনেকৈ চুম্বকীয় কেকুৰি এটা পৰিগ্ৰহণ কৰে যত কিছু পৰিমাণে সাংঘাতিক নাটকীয়তাও থাকে সেইটো আমি দেখিছো কিন্তু আপুনি যদি গল্পবিলাকৰ শিৰোনাম বিলাকলৈ লক্ষ্য কৰে তেতিয়া আপুনি জানিব যে ইমান চুম্বকীয় টাইটেল ইমান চুম্বকীয় শিৰোনাম কিজানি কোনো অসমীয়া গল্পকাৰে আজিলৈকে নিজৰ গল্পৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা নাই এলান্ধু প্ৰহৰী এন্দুৰ একোটা ৰূপক তাৰ মাজত সোমাই আছে শৃংখল নামৰ যিটো গল্প অলপতে ভৱনাথ শইকীয়াৰ ঢুকুৱাৰ পিছত চলচ্চিত্ৰলৈ পৰিণত হৈছে চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে সেই গল্পটোক লৈ শৃংখল গল্পটোত আমি দেখিছো যে মাংসৰ ৰূপকেৰে আৰু শৃংখলৰ ৰূপকেৰে তাত বহুত নতুন নতুন মানসিক কথা তাত ক'বলৈ বিচৰা হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই সেইবাবে আমি যদি বা সমালোচকসকলে যদি ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা ক'বলৈ গৈ কয় যে ভৱেন্দ্ৰনাথ শইকীয়াই দৰাচলতে অতি খুটি নাটি ভৰা মানে বিৱৰণেৰে পাঠকক আচলতে বিভ্ৰান্ত কৰে বা সেই বিৱৰণ বিলাকে তেওঁৰ পাঠৰ বিসংগতি বা সংগতি নোহোৱা কৰি তোলে তেতিয়া তেওঁৰ প্ৰতি অন্যায় কৰা তেওঁ যে তেওঁৰ গল্পত যি সাংঘাতিক ধৰণৰ সাজেষ্টিভিটি তেওঁৰ ভাষাৰ যি ইংগিত ধৰ্মিতা বা ভাষাৰ যিটো ব্যঞ্জনা এই ব্যঞ্জনাৰ বিষয়ত আজিলৈকে আচলতে যি অন্তৰ্ভেদী আলোচনা হ'ব লাগে তেনেকুৱা ধৰণৰ আলোচনা হোৱাই নাই আজিলৈকে গতিকে এই অন্তৰ্ভেদী আলোচনাই নতুন ভৱেন্দ্ৰনাথ শইকীয়া এজন আমাৰ মাজলৈ আনিব পাৰে এইভাবে আনিব পাৰে যে ভৱেন্দ্ৰনাথ শইকীয়াই কিয় কৰিছিল তেওঁ পাৰিছিল বা তেওঁৰ মাজত আমি সেই সম্ভাৱনাখিনি সেই সক্ষমতাখিনি আমি দেখো স্বয়ং গোটেই গল্পবিলাকৰ টাইটেল বিলাকে বা শিৰোনাম বিলাকে তাৰ আটাইতকৈ উৎকৃষ্ট প্ৰমাণ সেইবাবে ভাষা তেনে সহজ সৰল ঠিকেই কিন্তু তীব্ৰ ব্যঞ্জনাক্ষম শক্তি এটা তেওঁৰ বিৱৰণৰ মাজত যে আছে যিটো তেওঁৰ মাজত থকা নাটকীয় যিটো ভাষা এই নাটকীয় কেকুৰি বিলাকে বা ড্ৰামাটিক টুইষ্ট বিলাকে আৰু বেছি উজ্জ্বল কৰি তুলিছে সেইটো কিন্তু অতি লক্ষ্য কৰিবলগীয়া এই ক্ষেত্ৰত আমি ভৱেন্দ্ৰনাথ শইকীয়াক তুলনা কৰিব পাৰো মই শেষ কৰিম আৰু এই ক্ষেত্ৰত আমি ভৱেন্দ্ৰনাথ শইকীয়াক তুলনা কৰিব পাৰো মোপাছা আৰু চেকভৰ আমি যেতিয়া আধুনিক চুটিগল্পৰ কথা কওঁ বা অসমীয়া চুটিগল্পৰ কথা কওঁ মই নিজে ভাবো যে অসমীয়া চুটিগল্পক আটাইতকৈ বেছিকৈ প্ৰভাৱান্বিত কৰা যি দুগৰাকী বিদেশী লেখক তেওঁলোকৰ মাজত অ' হেনৰিও নাই তেওঁলোক হৈছে চেকভ আৰু মোপাছা আৰু চেকভৰ গল্পত আমি দেখো যে ডিটেইলছৰ বা খুঁটিনাটিমূলক বিৱৰণৰ ব্যাপক সমাৰোহ চেকভ নিজে আছিল এজন ডাক্তৰ পেছাত আৰু চেকভে বিচাৰিছিল যে এক প্ৰকাৰৰ ডাক্তৰ সুলভ নৈব্যক্তিকতা বা এক প্ৰকাৰৰ ক্লিনিকেল অবজেক্টিভিটি ইন এভৰিথিং ইন ৰেসপেক্ট অফ characterization in respect of the making of the plot
ইন ৰেসপেক্ট অফ নেৰেটিভ সকলো ক্ষেত্ৰতে তেওঁ আশা কৰিছিল হি ওয়াজ ইন ফেভাৰ অফ এ কাইন্ড অফ ক্লিনিক্যাল অবজেক্টিভিটি সেই ক্লিনিক্যাল যেটো অবজেক্টিভিটি এই ক্লিনিক্যাল অবজেক্টিভিটিটো সেকভে বিচৰা ক্লিনিক্যাল অবজেক্টিভিটিটো আমি ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পত আমি পাওঁ ক্লিনিক্যাল অবজেক্টিভিটি যেটো যত কোনো ধৰণৰ আবেগ বা কোনো ধৰণৰ তাৰণা বা কোনো ধৰণৰ তাত আয়োজন নাই আলংকাৰিক একো নাই ৰেটৰিক্যাল যত একো নাই বাগাড়ম্বৰ যত একো নাই সেই ধৰণৰ অবজেক্টিভিটি এটা আমি তাৰ মাজত দেখিবলৈ পাওঁ কিবা দৈনন্দিন জীৱনত ঘটা সাধাৰণ ঘটনা আৰু অভিজ্ঞতা বিলাকহে আচলতে এজন লেখকৰ এইটো কথা লেখকে আশা কৰে দৈনন্দিন জীৱনত যিবিলাক ঘটনা আমাৰ চাৰিওপিনে ঘটি থাকে সেই ঘটনাবিলাক সেই অভিজ্ঞতাবিলাকহে গল্পৰ বিষয় হ'ব লাগে আৰু সেই অভিজ্ঞতা বা সেই ঘটনাবিলাক এনেকৈ গল্পত লিখিব লাগে যিবিলাক যি ভাষা হয় অনা আলংকাৰিক ভাষা সহজ সৰল ভাষা মানুহে বুজিব পৰা ভাষা ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পখিনিয়ে দেখা পাইছো ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পত আমি সেই সহজ সৰল অনাড়ম্বৰ ভাষাত তাৰ অৰ্থ এটো নহয় যে অনাড়ম্বৰ মানে সাজেস্টিভিটি নাই অনাড়ম্বৰ মানে ব্যঞ্জনা নাই হেতু নহয় সেই সহজ সৰল ভাষাত ক্লিনিক্যাল অবজেক্টিভিটিৰে যেটো চেকভে আশা কৰিছিল আমি দেখিবলৈ পাওঁ তেওঁ সাধাৰণ জীৱনৰ দৈনন্দিন জীৱনৰ আমাৰ নিম্নবৰ্গীয় মানুহখিনি আমাৰ ভয়েসলেস মানুহখিনি তেওঁ চৰিত্ৰ হিচাপে তেওঁৰ গল্পবিলাকত সৰব কৰি তুলিছে আৰু তাক ৰূপায়ণ কৰিছে চেকভৰ এটা গল্প আছে যেটো গল্পৰ নাম হৈছে স্লিপি সেই গল্পটো কোনোবাই হয়তো পঢ়িব পাৰে সেই গল্পটোত আমি দেখিছো যে এজনী কাম কৰা ছোৱালী আৰু ঘৰত গিৰিয়েক ঘৈণীয়েক কাম কৰা ছোৱালীজনী গিৰিয়েক ঘৈণীয়েকে দিনে ৰাতিয়ে অনবৰতে নিজৰ সৰু কেঁচুৱাজনী লোৱাত ব্যস্ত ৰাখে অনবৰতে আৰু তেওঁলোকে নিজৰ বন্ধু বান্ধৱৰ লগত ৰাতি হলে পাৰ্টি কৰে গতিকে সদায় সদায় সেই ঘটনাটোৰ পুনৰাবৃত্তি তাইক এটা ৰুমত সৰু ছোৱালীজনীৰ সৈতে কেঁচুৱাটোৰ সৈতে সময় থোৱা হয় আৰু গিৰিয়েক ঘৈণীয়েকে বন্ধু বান্ধৱৰ লগত মিলি পাৰ্টি কৰে এতিয়া এই ছোৱালীজনীৰ সেইখিনি সময়ত দিনটোতো তাই কাম বন কৰিবই লাগে আৰু সন্ধিয়া অহাৰ লগে লগে যেতিয়া কণমানিজনীৰ সৈতে কোঠা এটাত আবদ্ধ হৈ তাই অনবৰত ছোৱালীজনীক লৈ থাকিব লাগে এফালে তাইৰ টোপনি হেঁচা মাৰি ধৰে আনফালে তাই কেঁচুৱাটোক ল'ব লাগে নললেও মালিকৰ গালি গঞ্জনাৰ মুখামুখি হ'ব লাগিব অত্যাচাৰৰ মুখামুখি হ'ব লাগিব এই যেটো পৰিস্থিতি এই বিষম পৰিস্থিতিৰ পৰা নিজকে মুক্ত কৰিবলৈ তাই দিন কি কৰে যে তাই সেই কেঁচুৱাটো ইফালে তাইৰ সাংঘাতিক ধৰণে টোপনি আহে তাই এফালে টোপনিত ঢলি পৰিছে আৰু অনবৰত কান্দি আমনি কৰি থকা কেঁচুৱাটোৰ মুখত গাৰুটোৰে হেঁচা মাৰি ধৰি তাই অতি শান্তিৰ টোপনিত ধৰি পৰিছে দিস ইজ দ্য ষ্টৰী স্লিপিং এই গল্পটোত আমি দেখিছো যে এই গল্পটোৱে আমাৰ মাজলৈ আমাৰ যেটো বাস্তৱ আমাক আগুৰি থকা যেটো নিৰানন্দময় বাস্তৱ এই নিৰানন্দময় বাস্তৱক নতুন ৰূপত আমাৰ মাজলৈ লৈ আহিছে চেকভৰ আন এটা গল্পত আমি দেখো যে এজন কোচ মানে গাৰুৱান তেওঁ নিজৰ গাড়ীখন লৈ পেলাই ৰাতিপুৱা একদম ঢল পোৱাতে তেওঁ ওলাই গৈছে তেওঁ এহাল মানে ডেকা ডেকেৰিক নিজৰ গাড়ীত লৈ গৈছে তেওঁ প্ৰত্যেকবাৰতে আৰম্ভ কৰিব খোজে নিজৰ গল্প এটা কিন্তু ডেকা ডেকেৰিয়ে নিজৰ কথাত ইমানেই মজগুল যে ইয়াক ধমকি দি পেলাই যে কি আৰম্ভ কৰিব খুজিছ মুখ বন্ধ কৰ বুলি থৈ দিয়ে তাৰ পিছত সেই ডেকা ডেকেৰিক এঠাইত নমাই থৈ যেতিয়া তেওঁ আন এজন মানুহক আৰু উঠাই লৈ যাত্ৰী হিচাপে আন মানুহজনৰ আগতো তেওঁ ক'ব খোজে কিন্তু সেই মানুহজনেও তেওঁৰ কথা শুনিবলৈ মন নকৰে আন এজনকো তেওঁ ক'ব খোজে নকৰে দিনটো এনেকে তেওঁ যিমান যাত্ৰীক উঠালে কোনো যাত্ৰীয়ে সেই গাৰুৱানজনৰ কাহিনীটো তেওঁৰ অন্তৰৰ কথাখিনি শুনিবলৈ মন নকৰে শেষত আমি দেখিছো যে সন্ধিয়া তেওঁ যেতিয়া ঘোঁৰাটো আনি পেলাই গোহালিত বান্ধিছেহি
আৰু সেইখিনি সময়ত তেওঁ ঘোঁৰাটোক গলধনত হাত ফুৰাই ফুৰাই কৈছে, কালি কোনেওতো নুশুনিলে তই শুন, কালি মোৰ একমাত্ৰ সৰু যিটো ল'ৰা আছে সি মৰিল নহয়, হঠাৎ জ্বৰ উঠি সি মৰিল, তাক খৰি দি তাক সৎকাৰ কৰি খাবলৈ একো নাই কাৰণে মই আৰু ওলাই আহিবলগীয়া হৈছে। এইখিনি কথা শুনি তাৰপিছত দেখা গৈছে যে এই ঘোঁৰাটোৰ চকুৱেদি দুধাৰে পানী বৈ যাব লাগিছে। এইটো আন এটা গল্প এটা কৈছো। গতিকে চেকভৰ গল্পত আমি দেখিছো যে এই গল্পবিলাকত অসাধাৰণ মেছেজ এটা দিয়াৰ প্ৰয়াস নাই। এই গল্পবোৰত এনেকুৱা কোনো ধৰণৰ তত্ত্ব, জীৱনৰ তত্ত্ব বা জীৱনৰ ডাঙৰ মেছেজ ইয়াৰ মাজত দিবলৈ বিচৰা হোৱা নাই। এই গল্পবিলাকৰ জৰিয়তে আচলতে জীৱনৰ চিৰ সত্য কিছুমানক ৰূপায়িত কৰিবলৈ বিচৰা হৈছে, যি চিৰ সত্য আমাৰ একেবাৰে কাষতে আছে, পৰিচিত ৰূপত আছে, কিন্তু আননটিচড হৈ আছে। আৰু সেই আননটিচড অপৰিচিত হৈ থকা যিখিনি সমাজ বাস্তৱ, তাকেই ভৱেন্দ্ৰনাথ শইকীয়াই চাৰিওপিনৰে পৰা বুটলি আনি নতুন ৰূপত আমাৰ সন্মুখত দাঙি ধৰি আমাৰ সমাজ বাস্তৱৰ নতুন ৰূপকাৰ হিচাপে আমাৰ সন্মুখত থিয় দিছে। আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ মই দেখিছো যে কিছু দিনত ভালেখিনি আমি নতুন মানুহে পুৰণি লেখকসকলক নতুনকৈ আৱিষ্কাৰ কৰাৰ বা নতুনকৈ মূল্যায়ন কৰাৰ প্ৰয়াস কিছুমান কৰিছো। সৌৰভ চলিহাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ প্ৰয়াস আমি লক্ষ্য কৰিছো, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ক্ষেত্ৰত আমি লক্ষ্য কৰিছো, ভালেখিনি নতুন কাম হৈছে। কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াৰ ক্ষেত্ৰত মই দেখিছো যে এক ধৰণৰ পৰিচিত অনাগ্ৰহে যেন ভৱেন্দ্ৰনাথ শইকীয়াক একাষৰীয়া কৰি ৰাখিছে। এই পৰিচিত যি অনাগ্ৰহ, এই অনাগ্ৰহ আচলতে অতিক্ৰম কৰিবৰ সময় এতিয়া আহিছে। আমি ভৱেন্দ্ৰনাথ শইকীয়াক নতুন ৰূপত আমাৰ পাঠকসকলৰ সন্মুখত, আমাৰ উঠি আহি থকা প্ৰজন্মৰ সন্মুখত আমি উন্মোচিত কৰি তোলাৰ দায়িত্ব আছে আমাৰ। আৰু মই ভাবো এনেকুৱা ধৰণৰ আলোচনাই সেই দায়িত্বৰ কিঞ্চিত হলেও পূৰণ কৰিবলৈ সক্ষম হৈছে। মই আয়োজকসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি ইয়াতে সামৰিছো। আপোনালোকৰ প্ৰশ্ন যদি কিবা আছে আমি এতিয়া আলোচনা কৰিম। ধন্যবাদ। মই ছাত্ৰ-ছাত্ৰীসকলক আৰু আমাৰ শিক্ষকসকলকো এই সন্দৰ্ভত যিগৰাকী নীৰৱে থাকি সাহিত্য বা অন্যান্য আগুল অসমক একালে ধৰণৰ স্তৰলৈ লৈ গ'ল, তেখেতৰ শিশুৰ যিখিনি কৰণীয় বা তেখেতৰ যিখিনি কৰণীয়, এই সম্পৰ্কত নিশ্চয় প্ৰশ্ন আছে। ছাত্ৰ-ছাত্ৰীসকলকো অনুৰোধ কৰিছো যে তোমালোকে কৰা আৰু প্ৰশ্নোত্তৰ পাঠৰ অংশটো মুখ্য সঞ্চালক ডক্টৰ পংকজ বৰাক অনুৰোধ জনাইছো। হেল্ল' ডক্টৰ বৰাদে, মই হয় কওকচোন, মই কথাখিনি শুনা নাই, মাতটো ব্ৰেক হৈ গৈছে, ভাঙি ভাঙি আহিছে। হয় নমিতা বাইদেউৰ মাতটো আচলতে অস্পষ্ট হোৱাৰ বাবে মই কথাখিনি আঁত ধৰিছো। বাইদেউ আমাৰ সন্মানীয় সমল ব্যক্তি ডক্টৰ প্ৰাণজিৎ বৰা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কিবা প্ৰশ্ন যদি আমাৰ সমল ব্যক্তিৰ প্ৰতি আছে বা ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ মহাবিদ্যালয়ৰ আন সদস্যসকলৰ যদি কিবা প্ৰশ্ন আছে, কিবা জানিব বিচাৰিছে বা তেখেতলোকৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ ৰচনাসমূহৰ ওপৰত কিবা ক'বলগীয়া আছে, তেতিয়া তেখেতলোকৰ মই মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো। আমাৰ মাজত খুব সম্ভৱ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মধুস্মিতা বৰুৱা বাইদেউ উপস্থিত আছে। যদিহে আছে তেখেতকো মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। বাইদেউ আপুনি উপস্থিত আছেনে বাৰু? মধুস্মিতা বাইদেউ যদি উপস্থিত আছে তেখেতেও দুআষাৰ ক'ব আমাক। আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলৰ কিবা প্ৰশ্ন যদি আছে তেনেহ'লে মধুস্মিতা বাইদেউৰ বক্তব্যৰ পাছতে আমি সেই
ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্নসমূহ ল'ব পাৰিম। বাইদেউ আপুনি উপস্থিত আছেনে বাৰু? মই বাইদেউ দেখা পাইছো। হয় বাইদেউ, মোক কোনোবা ৰিমুভ কৰি থাকে এতিয়ালৈকে কৈ আছে বাইদেউ আকৌ হয়তো নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে বাইদেউ উপস্থিত থাকিব পৰা নাই। যিয়ে নহওক বাৰু, আমি বাইদেউ যদি জইন কৰে আকৌ আমি বাইদেউৰ পৰা শুনিম। ছাত্ৰ ছাত্ৰীসকলৰ কিবা যদি প্ৰশ্ন আছে মই ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্নসমূহ উত্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে চাট বক্সত প্ৰশ্নসমূহ লিখিব পাৰে অথবা পোনপটীয়াভাৱেও নিজকে আনমিউট কৰি প্ৰশ্নটো সুধিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নসমূহ উত্থাপন কৰালৈকে মই ছাৰক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আচলতে মই যদি কওঁ, মই খুব এজন এনেকুৱা ব্যক্তি নহয় যে যি সকলো সাহিত্যিকৰ সাহিত্য পঢ়িছোঁ বা সকলো গল্পকাৰৰ গল্প পঢ়িছোঁ, কিন্তু মই নাজানো ছাত্ৰ অৱস্থাত থকাৰ পৰাই ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ গল্পই মোক গল্প পঢ়ি খুব ভাল পাইছিলোঁ। আৰু প্ৰথমে আমি সৰু সৰু তেখেতৰ যিবোৰ গল্প সংগ্ৰহ ওলাইছিলে, শৃংখল, হেন্দুৰ, সেইসমূহ আমি কিনিছিলোঁ। মই আৰু মোৰ লগৰ দুজন বন্ধু, তেখেতলোক হয়তো আজি জইন কৰিবও পাৰে, মই তেখেতলোকক নিমন্ত্ৰণ জনাইছিলোঁ, নাথাকিবও পাৰে অৱশ্যে। তাৰ পাছত আটাইবোৰ যিহেতু গল্প সংগ্ৰহ নাছিলে মানে সংকলন, তাৰপিছত মই গল্প সমগ্ৰ বুলি যিখন তেখেতৰ গল্প সংগ্ৰহ আছিলে সেইখনো মই অধ্যয়ন কৰিছোঁ। মই গল্পসমূহ অধ্যয়ন কৰি যি কথাটো বুজি পাইছোঁ, আপুনি কথাটো কৈছেই যে তেখেতৰ গল্পৰ আচলতে কাহিনীটোতকৈও বিৱৰণটো অত্যন্ত বেছি গুৰুত্বপূৰ্ণ বা আনতকৈ পৃথক। আৰু আপুনি লগতে কৈছে যে আমাৰ সেই সময়ৰ যিখন পৰিৱেশ পৰিস্থিতি তাৰ বিষয়ে আমি ইমান পাওঁৱেই। লগতে আমি এইটো কথাও ক'ব পাৰোঁ, যিহেতু পৰিৱেশ পৰিস্থিতিৰ কথা কৈছোৱেই, আমি এই কথাটো ক'ব পাৰোঁ যে ছাৰে আচলতে সেই সময়ৰ পৰিৱেশ পৰিস্থিতি ব্যাখ্যা কৰি অসমৰ আৰ্থ-সামাজিক জীৱনটোৰ বিষয়েও কৰিছিলে। আৰু আমাৰ যে আৰ্থ-সামাজিক জীৱনটো ক্ৰমান্বয়ে পৰিৱৰ্তন হৈ গৈ আছে, আমি যে লাহে লাহে আধুনিকৰ দিশলৈ গৈ আছো, আমি যে আমাৰ যিবোৰ পুৰণা চিন্তা সেইবোৰ লাহে লাহে সমাজৰ বান্ধোনবোৰ থকা স্বত্বেও, বাধাসমূহ থকা স্বত্বেও যে মুকলি কৰিবলৈ চেষ্টা কৰিছো, এই কথাটো আপুনি ভাবে নি বাৰু ছাৰ? তেখেতৰ গল্পত প্ৰকাশ পাইছে বুলি ভাবে নি ছাৰ? হয়, সেইটো শুনিছে ন? হয়, শুনা পাইছো ছাৰ। হয়, সেইটো আচলতে মই সেইটো ইংগিত কৰিছোৱে যে আমাৰ যিটো পৰিৱৰ্তনশীল ছবি এখন, আচলতে আমি দেখিছো যে আধুনিক জীৱনৰ উপকাৰ বুলি ক'লে আধুনিকতাৰ চৰিত্ৰটো বা আধুনিক বোলা বস্তুটোৱে কনষ্টেণ্ট কোনোদিন নহয়। সেইবাবে আমাৰ সমাজ জীৱনৰ যি পৰিৱৰ্তনৰ ছবি, সেইখিনিও ইয়াৰ এটা পাৰ্ট। আমি ভবেন্দ্ৰনাথ শইকীয়াৰ গল্পত আমি দেখো যে এই আমাৰ যিটো ভেলুজ বিলাক আমাৰ যেনেকৈ পৰিৱৰ্তিত হৈছে, যিখিনি ইংগিত মই দিছিলো, যাৰ উৎস আছিল আচলতে সেইখিনি সময়ৰ আৰ্থ-সামাজিক ৰাজনৈতিক পৰিপ্ৰেক্ষিতটো। গতিকে এই ভেলুজ বিলাক ভাবিব নোৱাৰা ধৰণে যি সলনি হৈছে বা ৰূপান্তৰ হৈছে, সেই বিষয়ে তেওঁৰ গল্পবিলাকত আমি পাওঁ। তেওঁৰ ভালেখিনি গল্প সেইখিনিৰ সাক্ষী, বা গোটেই গল্পবিলাকেই তাৰ সাক্ষী বুলি আমি ক'ব পাৰোঁ। তেওঁ যেনিবা নিম্ন মধ্যবিত্তীয় মানুহখিনিৰ জীৱনৰ ছবি আঁকিছে। সেইখিনি সময়ত লক্ষ্মীনন্দন বৰাই, তেওঁৰ সমসাময়িক লক্ষ্মীনন্দন বৰাই সখা দামোদৰৰ দৰে গল্পত গ্ৰাম্য জীৱনৰ সেই মানুহখিনিৰ পৰিৱৰ্তনৰ ছবি এখন আঁকিছে। যোগেশ দাসে কল্পতৰুৱাৰ মৃত্যুৰ দৰে গল্পত তেনেকুৱা ধৰণৰ, বা মিয়া মনচুৰৰ দৰে গল্পত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আমি দেখিছো যে সকলোৱে বেলেগ বেলেগ পৰিপ্ৰেক্ষিত বিলাকত, মানে বেলেগ বেলেগ ক্ষেত্ৰবিলাকত কেনেকৈ আমাৰ ভেলুবিলাক পৰিৱৰ্তিত হৈছে, কেনেকৈ আমাৰ সমাজখন ক্ৰমান্বয়ে পৰিৱৰ্তনৰ মাজেদি গৈ থাকিব লাগিছে, সেই বিষয়ে তেওঁলোকে গল্পবিলাক লিখিছে। আনকি বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনৰ বাটত যিখন উপন্যাস, বা সেউজী পাতৰ কাহিনী যিখন উপন্যাস, সেই উপন্যাস দুখনো মই ভাবো সেই দুখন 50ৰ অতি গুৰুত্বপূৰ্ণ উপন্যাস। আৰু সেই দুখন উপন্যাস সমাজ পৰিৱৰ্তনৰ চিত্ৰৰ বাহিৰে আন একো নহয়। সেইবাবে দুখন উপন্যাস অতি অসামান্য দলিল, আৰু এইখিনি সময়ৰ এই গল্পবিলাকো সেইবাবে অসামান্য দলিল, যিবিলাকত আমি এই সমাজ কেনেকৈ পৰিৱৰ্তিত হৈছে তাৰ ৰূপ এটা আমি পাওঁ। কিন্তু সেই ৰূপটো বেলেগ বেলেগ বুকুচাত, মানে বেলেগ বেলেগ ৰূপৰ বুকুচাত উঠি আহিছে। হোমেন বৰগোহাঁইৰ গল্পত সেইটো অৱস্থিতিবাদৰ বুকুচাত উঠি আহিছে।
আৰু দেখিছো যে পদ্মবৰ্গটো কিবা বীৰেন ভট্টাচাৰ্যৰ দৰে গল্পত সেইবিলাক ফ্ৰয়ডীয় মনস্তত্বৰ বুকুচাত উঠি আহিছে যোগেশ দাসৰ দৰে গল্পকাৰৰ গল্পত একেবাৰে পৰম্পৰাগত গল্পকাৰৰ দৰে আহিছে গতিকে ভৱেন্দ্ৰনাথ শইকীয়াও পৰম্পৰাগত সুৰতে তেওঁ কাহিনীবিলাক লিখিছে কিন্তু তেওঁৰ মাজত আমি চেকভৰ সেই যিটো অবজেক্টিভিটি যিটো মানে নৈব্যক্তিক যিটো মানে টেন্ডেন্সি সেইটো আমি তাত পাওঁ হয় ধন্যবাদ ছাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ বা অন্যান্য অংশগ্ৰহণকাৰীসকল আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে ছাৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে বিক্ৰম আছানে তুমি মোৰ নেটৱৰ্ক প্ৰব্লেম নেটৱৰ্ক ছাৰ আপুনি প্ৰশ্নকেইটা দেখা পাইছে নেকি বাৰু বিক্ৰম বৰাৰ প্ৰশ্নকেইটা চাট বক্সত এক মিনিট দেখিছো Do you think the difference between the sensibilities of Eliot, Beckett or Camus and their Indian counterparts lies in the trajectories of their respective societies? Whereas the West became more individualized, alienated after dissolution of traditional family and collective structures, the East did not go through a similar experience. কথাটো হয় কাৰণ এলিয়ট বেকেট বা কেমুৰ দিনত আমি তেওঁলোকক আচলতে ইণ্ডিয়ান কাউণ্টাৰপাৰ্ট বুলি ক'ব নোৱাৰো যি নহওক এলিয়ট বেকেট বা কেমুৰ যিখন সমাজ সেই সমাজখন সম্পূৰ্ণ বেলেগ সমাজ সেইখিনি সময়ত এলিয়টৰ সময়ত চিটিৰ যিটো ধাৰণা যিটো চিটি বুলি আমি কওঁ চিটিৰ ধাৰণাটো লণ্ডনৰ যিটো ধাৰণা আছিল সেই ধাৰণাটোৱে বেলেগ আছিল তেনেকুৱা ধৰণৰ চিটিৰ সেই চৰিত্ৰটো আমাৰ মেট্ৰপলিবিলাকৰ মাজতো এতিয়া কিছু পৰিমাণে আহিছে গতিকে যিটো মানে মেটেৰিয়েলিষ্ট যিটো কাৰবাৰ সেইখিনি সময়ৰ এলিয়ট বেকেট বা ইউৰোপিয়ান কনটেক্সটত আছিল সেইটো আমাৰ ইয়াত নাছিল সেইটো আমাৰ ইয়াত সম্ভৱো নাছিল আৰু সেইবাবেই মই কৈছো যে আমাৰ আধুনিকতাৰ চৰিত্ৰটো পাশ্চাত্য আধুনিকতাৰ চৰিত্ৰতকৈ কিন্তু সম্পূৰ্ণৰূপে বেলেগ গতিকে পাশ্চাত্য লেখক এজনে হতাশাৰ কথা কৈছে কাৰণে আমাৰ লেখক এজনৰ মাজতো যে আমি হতাশা বিচাৰিব লাগিব বা মিনিংলেছনেছ বিচাৰিব লাগিব সেইটো নহয় কিন্তু পাশ্চাত্যৰ পৰা আমাৰ অতি গুৰুত্বপূৰ্ণভাৱে আমি পাইছো যে ছ'চিয়েল যিটো ছ'চিয়েল মেনৰ কনচেপ্টৰ ঠাইত আমি ইণ্ডিভিজুৱেল কনচেপ্ট এটা ইণ্ডিভিজুৱেল চ'ল এটাৰ কনচেপ্ট এটা আমি পাশ্চাত্যৰ পৰা পাইছো মই ভাবো এইটো প্ৰশ্ন আৰু বহুত দীঘলকে আলোচনা কৰিব পাৰি এইখিনি কলো বিক্ৰম বৰাক আৰু নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ ইয়ৰ অপিনিয়ন অন হাউ দ্য মুভি adaptation of Antarip takes into account only the first half of the novel, considering that the movie ends on a very evocative note. এই সম্পৰ্কত ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ এটা লেখা আছে আকৌ অগ্নিস্নানৰ পিছত বুলি যদি সেই লেখাটো যিখিনি কথা কোৱা হৈছে সেইখিনি কথা এটা এংগুলৰ পৰা ময়ো ভাবো কিন্তু আন এটা দিশৰ পৰা মই ভাবো যে এই অগ্নিস্নান যিখন চলচ্চিত্ৰ সেইখন তাতে শেষ কৰি খুব ভাল হৈছে কাৰণ তাক আমি বেলেগ পাঠ এটা হিচাপেও আমি চাব পাৰোঁ বেলেগ পাঠ মানে কি সি আমাক পাঠ যে এটাই থাকিব লাগিব বা তাৰ অৰ্থ যে এটাই হ'ব লাগিব তাৰ কোনো ধৰণৰ মানে সাৰ্টেইনিটি আমি আচলতে লোৱা উচিত নহয় সেইবাবে that considering the movie ends on a very evocative note hey evocative jitu note shocking jitu note that is also important and that asserts some kind of individual voice which is also important individual voice of the woman self nari egorakir অন্তৰাত্মাৰ এক বাণী হয়তো সেই এণ্ডটোৱে প্ৰকাশ কৰিব পাৰে আৰু সেইবাবে সেইটো শ্বকিং হ'ব পাৰে বা ইভোকেটিভ বুলি ইয়াত কৈছে কিন্তু মই ভাবো that is also important
আৰু সেইটো গুৰুত্বপূৰ্ণ আৰু সেইবাবে মই হীৰেণ গোহাঁই ছাৰে সেই আকৌ এবাৰ অগ্নিস্নানত যিটো পাৰ্টিকুলাৰ পইণ্ট অফ ভিউৰ পৰা এই চলচ্চিত্ৰখনৰ এটা সমালোচনা আগবঢ়াইছে সেইটো মই তাৰ মাজত সীমাবদ্ধ হৈ থাকিব নোখোজো মই ক'ব খোজো যে ছাৰে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে যিটো নোটত শেষ কৰিলে সেই নোটটোৱে আমাক নতুন পাঠ এটা দিছে that is also important বিক্ৰম বৰা আপুনি যদি আছে প্ৰশ্ন দুটাৰ উত্তৰ কেনেকুৱা পালে বা সন্তুষ্ট কৰিব মই পাৰিছো নে নাই আপুনি হয়তো ক'ব পাৰিলে আৰু কিবা আছে নেকি বাৰু প্ৰশ্ন শুনিছেনে হেল্ল' শুনা পাইছো ছাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিবা প্ৰশ্ন আছে যদি কৰিব পাৰা ছাৰ অপু বৰাই এটা কুৱেশ্যন সুধিছে হয় প্ৰশ্ন সোধা নাই তেখেতে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছে হয় হয় ঠিক আছে মই ছাত্ৰ ছাত্ৰীসকলক এটা কথা ক'ব খোজো যে তেওঁলোকে আচলতে প্ৰশ্ন সোধাৰ অভ্যাস এটা কৰিব লাগে যে মই যিখিনি কথা ক'লো সেইখিনি শেষ কথা বুলি ধৰিব নালাগে কোনো কথাই কোনোজন মানুহৰ কোনো কথাই শেষ কথা বুলি ধৰিব নালাগে কুৱেশ্যনিং কুৱেশ্যনিং এইটোহে আচলতে এটা শিক্ষাৰ মানে ধাপ হ'ব পাৰে এই শিক্ষা আমাৰ শিক্ষাবোৰ প্ৰকৃত শিক্ষা তেতিয়াহে হ'ব যেতিয়া আমি প্ৰশ্ন প্ৰতি প্ৰশ্ন আৰু প্ৰশ্ন এনেকুৱা ধৰণে আমি আগবাঢ়িম গতিকে আমাৰ শিক্ষাই আমাক প্ৰশ্ন কৰিবলৈ যদি নিশিকায় তেতিয়াহ'লে দুখৰ কথা নহয়নে ছাত্ৰ ছাত্ৰীসকল হয় প্ৰশ্ন নাইনে আমি ইতিমধ্যে প্ৰায় 1.5 ঘণ্টা সময় এই অনুষ্ঠানটোত উপস্থিত আছো আৰু আজি অনুষ্ঠানটোত আমি কিছু কাৰিকৰী বিজুতিৰ সন্মুখীন হৈছো সেইবাবেও হয়তো ছাত্ৰ ছাত্ৰীসকলে যি ধৰণে প্ৰশ্নসমূহ উত্থাপন কৰিব লাগিছিলে পৰা নাই বুলি ভাবি লৈছো বাৰু আৰু ইয়াৰ পাছতো যদি কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিব বিচাৰে আনমিউট কৰি কৰিব পাৰে বা নিজৰ প্ৰশ্নসমূহ চাট বক্সত লিখিব পাৰে মই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশ্ন অহালৈকে আৰু এটা প্ৰশ্ন ছাৰক কৰিব বিচাৰিছো এইটো আচলতে আজিৰ আপোনাৰ উপস্থাপনৰ পৰা আঁতৰি গৈ প্ৰশ্ন আৰু মই ব্যক্তিগতভাৱে যিটো ভাবিছো তাৰ লগত অকমান জড়িত কৰিহে মই কৈছো আমি যদি চাওঁ শইকীয়া ছাৰৰ শেষ যিখন ছবি তেখেতে নিৰ্মাণ কৰা ছবিখন 1996 মানত আছিলে যদি মই ভুল কৰা নাই আৰু সেই সময়ৰ পিছত তাৰ কিছু বছৰৰ পিছতে ধৰক এটা দশকো নাথাকিল তেখেত জীয়াই তেখেতে মৃত্যুবৰণ কৰিলে আৰু সেই সময়ছোৱাৰ পৰাই যদি চাওঁ অসমীয়া চিনেমাৰো দুৰৱস্থা আৰম্ভ হৈছে কিন্তু মানে লাহে লাহে অৱশ্যে আন কাৰক কিছুমান আছে কিন্তু লাহে লাহে অসমীয়া চিনেমাৰ যিটো জনপ্ৰিয়তা হ্ৰাস পাইছে মানুহ ছবি ঘৰলৈ নোযোৱা হৈছে এই কথাটো আমি কেনেবাকৈ ছাৰৰ এই বৃত্তিটোৰ পৰা আঁতৰি থকা বা ছাৰৰ অনুপস্থিতিৰ লগত আমি সংযোগ কৰিব পাৰো নি যে অসমীয়া চিনেমাৰ দুৰৱস্থাৰ আন কাৰকসমূহৰ লগত অন্যতম কাৰক হৈছে ছাৰ এই ছবি জগতৰ লগত সক্ৰিয়ভাৱে জড়িত নথকাটো বুলি ভাবে নি বাৰু আপুনি একেবাৰে সঁচা কথা মানে আমি দেখো যে অকল চিনেমা উদ্যোগ বুলি নহয় ভ্ৰাম্যমান উদ্যোগটোতো আমি দেখিছো যে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আচলতে এক অতি মননশীল ধাৰা এটাক আগবঢ়াই লৈ গৈছিল চিনেমা তেওঁৰ কাৰণে অৱসৰ বিনোদন নাছিল চিনেমা তেওঁৰ কাৰণে কেৱল বিনোদন বা এণ্টাৰটেইনমেণ্ট নাছিল চিনেমা তেওঁৰ কাৰণে আছিল মই যে অলপ আগত ক'লো যে প্ৰতি প্ৰশ্ন আৰু আমাৰ অস্তিত্বৰ সম্পৰ্কত আমাৰ যিবিলাক ভাৱনা আমাৰ যিখিনি প্ৰশ্ন উত্থাপিত হ'ব পাৰে সেই গোটেইখিনিক জুকিয়াই চোৱাৰ এক মাধ্যম আছিল তেওঁৰ কাৰণে চলচ্চিত্ৰ আৰু নাটক সেইবাবে আমি যেতিয়া ভ্ৰাম্যমানৰ তেওঁৰ নাটক চাইছিলো ভ্ৰাম্যমানৰ নাটক যেতিয়া আমি চাওঁ দীনবন্ধু যেতিয়া আমি চাওঁ এজাক জোনাকীৰ জিলিমিলি যেতিয়া আমি চাওঁ তেতিয়া আমি দেখিছিলো যে
ভ্ৰাম্যমানৰ নাটকখন ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক থাকিলেহে ভ্ৰাম্যমান চাবলৈ মন যায় বা ভ্ৰাম্যমানলৈ বা থিয়েটাৰ চাবলৈ যাবলৈ মন যায় কিন্তু মই দেখিছো ছাৰ গুচি যোৱাৰ পিছৰে পৰা ভ্ৰাম্যমানে ছাৰৰ সেই মননশীল ধাৰাটো এৰি যিটো ধাৰাৰে গ'লে বহুলাংশৰ কেৱল বিনোদন হ'ব পাৰে য'ত চিন্তাৰ কোনো ধৰণৰ কথা থাকিবই নোৱাৰে তালৈ আমাক লৈ গৈছে সেইটো বৰ দুখৰ কথা আচলতে সেইবাবে মই ভাবো চলচ্চিত্ৰৰ জগতৰ শূন্যতাৰ বা ভ্ৰাম্যমানৰ নাটকৰ শূন্যতাৰ লগত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ অনুপস্থিতিও অত্যন্ত গুৰুত্বপূৰ্ণ এটা কাৰক হ'ব কাৰণ এজন মানুহে এটা ধাৰাক ৰিপ্ৰেজেণ্ট কৰি আছিল এই ধাৰাটো মানে আলোকস্তম্ভ হৈ আছিল তেওঁ নিজে গতিকে সেই যিটো মানে লাইটিং টাৱাৰ এই টাৱাৰটো নোহোৱা হৈ গ'ল আৰু সেই টাৱাৰটো নোহোৱা হৈ যোৱাৰ পিছত আমি আচলতে দিক নোহোৱা হৈ গৈছো দিকভ্ৰান্ত হৈ পৰিছো পাই ছাৰ আৰু দুটামান প্ৰশ্ন চাট বক্সত আহিছে মমি বাইদেউ আপুনি নিজে পোনপটীয়াভাৱে প্ৰশ্নটো উত্থাপন কৰিব পাৰিব ছাৰক Yes, Mommy Borai সুধিছে যে want to know more about children literature. মই আচলতে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ শিশু সাহিত্যৰ বিষয়ে আজি ইয়াত কোৱা নাছিল মই আধাৰ হিচাপে লৈছিলো তেওঁৰ গল্পখিনি বিশেষকৈ কিন্তু শিশু সাহিত্যত ভৱেন্দ্ৰনাথ শইকীয়া আৰু শিশু সাহিত্য এইটো নিজে আচলতে আন এটা আলোচনাৰ বিষয় কাৰণ ভৱেন্দ্ৰনাথ শইকীয়াই শিশু সাহিত্যক তেওঁৰ সুচিন্তিত সুপৰিকল্পিত আৰু একেবাৰে ৱেল ডিজাইনড মানে পৰিশ্ৰমেৰে এনে এক নতুনত্ব দি গৈছে নহয় সেই নতুনত্বই আমাৰ গোটেই শিশু সাহিত্যক এক বেলেগ শিখৰলৈ লৈ গৈছে নৱকান্ত বৰুৱাৰ পিছত মই ভাবো ভৱেন্দ্ৰনাথ শইকীয়াই অতি সচেতনভাৱে শিশুৰ বাবে কাম কৰিছিল আমি নিজে সৰুকালত আমাৰ মনত আছে সফুৰাখনৰ কাৰণে আমি যেন বলিয়া হৈ আছিলো সফুৰাৰ যিখিনি লিখা বিশেষকৈ যি ধেমালি নুবুজে তাৰ সৈতে ধেমালি নকৰিবা ডেম্পেহাৰ দূৰবীন অচিন মোমাইদেউৰ লেখাবিলাক তাৰপিছত সঁচাও নহয় মিছাও নহয় মহাদুষ্টৰ দুষ্টবুদ্ধি এই যে দৈনন্দিন জীৱনৰ একেবাৰে বাস্তৱ জীৱনৰ কিছুমান মানে কথা অলিক জগতৰো নহয় দেই একেবাৰে বাস্তৱ জীৱনৰ কিছুমান কথা আনি নতুনকৈ সেইবিলাক শিশুৰ মনোৰঞ্জনৰ বাবে তেওঁ যে সেইবিলাক সজাই পৰাই যে আমাক দিছিল সেইটো বৰ ডাঙৰ গুৰুত্বপূৰ্ণ অৱদান আৰু ভৱেন্দ্ৰনাথ শইকীয়াই শিশু সাহিত্যিক হিচাপে এই যিটো অৱদান মহাদুষ্টৰ দুষ্টবুদ্ধিৰ শান্তশিষ্ট হৃষ্টপুষ্টৰ দৰে নাটক ৰেডিঅ'ত যেতিয়া আমি শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট শুনো তেতিয়া তাত হাস্যৰসো থাকে তাত একেবাৰে অলিক জগত এখন কিন্তু নাই অদ্ভুত বেবেৰিবাং জগত এখন নাই একেবাৰে পৰিচিত পৰিৱেশ এটাতে নতুন কৰি তাক ৰসময় কৰি তোলাৰ যিটো কাৰবাৰ ভৱেন্দ্ৰনাথ শইকীয়াই কৰিছিল মই ভাবো তেওঁৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে শিশু সাহিত্যক এই নতুনত্বৰে মহিমামণ্ডিত কৰাটো এইটো খুব গুৰুত্বপূৰ্ণ মমি বৰা তাৰপিছত আৰু এটা প্ৰশ্ন পাইছো নন্দিতা গগৈ সাহিত্যত চলচ্চিত্ৰায়ন বুলি ক'লে যিটো কথা বুজা যায় ভৱেন্দ্ৰনাথ শইকীয়াৰ চুটি গল্পত পোৱা যায় বুলি আপুনি ভাবেনে 100% ভাবো এইভাবে যে আপুনি প্ৰহৰী গল্পটো যদি পঢ়ে নহয় বা যিকোনো গল্প এটা মই প্ৰহৰীৰ কথাই কৈছো সেইটো পাঠৰ পৰা অলপমান আগতে মই উদাহৰণ দিছো কাৰণে টেক্সটটো মই কম প্ৰহৰী গল্পটো আপুনি চাওক যে তাৰ আৰম্ভণিৰ পৰা শেষলৈকে যিটো সিকুৱেন্সিয়েল যিটো বিৱৰণ সিকুৱেন্সিয়েল যিটো ড্ৰামাটিক সিকুৱেন্সিয়েল নেৰেটিভ divided into definite sequences যেটো আমি সাধাৰণতে নাটক এখনত বা চলচ্চিত্ৰ এখনত আমি আশা কৰো যে গোটেই ঘটনা এটা তাক কিছুমান সিকুৱেন্সত বিভক্ত কৰিব লাগিব আৰু সেই সিকুৱেন্স বিলাক হ'ব লাগিব যে সি যাতে এই সাসপেন্স এই উৎকণ্ঠাটো বৰ্তমান কৰি ৰাখিব পাৰে
বা উজ্জীৱিত সৰব কৰি ৰাখিব পাৰে ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যত তেওঁৰ নেৰেটিভত বিশেষকৈ তেওঁৰ যিটো বৰ্ণনাত্মক শৈলী বা তেওঁৰ যিটো ডিসকোৰ্স এই ডিসকোৰ্সটোত চলচ্চিত্ৰায়নৰ গোটেই সম্পদখিনি সোমাই আছে আৰু সেইবাবে মই মোৰ বক্তৃতাটোত কৈছিলো যে ভৱেন্দ্ৰনাথ শইকীয়াই কেৱল ভিজুৱেল আৰু অডিঅ' ভিজুৱেল বস্তুখিনি ব্যৱহাৰ কৰা নাই অডিঅ' ভিজুৱেল ইমেজ বা অডিঅ' ভিজুৱেল ৰিপ্ৰেজেন্টেশ্যন আমি লক্ষ্মীনাথ বেজবৰুৱাৰ জলকুঁৱৰী কন্যা এই জাতীয় গল্পবিলাকৰ পৰা আৰম্ভ কৰি সকলোতে ত্ৰৈলোক্যনাথ গোস্বামীৰ গল্পলৈ চাওক শৰৎচন্দ্ৰ গোস্বামীৰ ধুমুহাৰ বুকুত গল্পলৈ চাওক আনকি সূৰ্য কুমাৰ ভয়ৰ লেখাত মানে গল্পত চাওক সকলোতে আপুনি দেখিব যে অডিঅ' ভিজুৱেল মানে অডিএল আৰু ভিজুৱেল এই দুইটাৰ ৰিপ্ৰেজেন্টেশ্যন আমাৰ ইয়াত একেবাৰে সুলভ কিন্তু চিনেমেটিক ৰিপ্ৰেজেন্টেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াই আমাৰ মাজলৈ আনিলে আৰু ভৱেন্দ্ৰনাথ শইকীয়াই এই কামটো এইভাবে কৰিব পাৰিছিল যে তেওঁৰ ক্লিনিকেল অবজেক্টিভিটি এটা আছিল চেকোভিয়ান ইনসাইট এটা তেওঁৰ মাজত আছিল তেওঁ নিজকে সেই বিৱৰণটোৰ পৰা ডিটাচড কৰি চোৱাৰ ক্ষমতাটো কেনেকৈ আয়ত্ত কৰিব লাগে জানিছিল so he knew how to detach from a certain object and he was able to detach himself perhaps also because he was a physicist সেইটো এটা কথা হ'ব পাৰে বিজ্ঞানৰ মানুহ হোৱাৰ কাৰণে হ'ব পাৰে যে তেওঁ নিজে যিকোনো বিষয়ৰ লগত তেওঁ যদি ওয়াল এখনৰ বিৱৰণ দিবলৈ খুজিছে ওয়ালৰ প্ৰতিটো সিমেন্টৰ তাত প্লাষ্টাৰৰ কোৱালিটিৰ পৰা আৰম্ভ কৰি তাত থকা তামুলৰ দাগটো লকে এই গোটেই বিৱৰণখিনিৰ লগত he can detach himself তেওঁ নিজক ডিটাচ কৰিব পাৰে যেটো চেকবে পাৰিছে এখানে চৰিত্ৰৰ লগত এই বিভিন্ন নাৰেটিভৰ লগত জড়িত হৈ থকা বস্তুবিলাকৰ লগত ডিটাচ কৰিব পৰাটো কাৰণে চলচ্চিত্ৰায়নৰ বা সিনেমেটিক ট্ৰিটমেন্ট এটা নাৰেটিভলৈ লৈ অহাটো নাৰেটিভ ডিসকোৰ্সলৈ লৈ অহাটো তেওঁৰ বাবে সক্ষম মই নিজে প্ৰহৰী নামৰ যেতিয়া আমাৰ এইখিনিতে কৈ থওঁ সকলোৰে কাৰণে প্ৰহৰী আছিল আমাৰ ডিগ্ৰী আমি যেতিয়া বিএ পঢ়িছিলো বিএ গুৱাহাটী ইউনিভাৰ্চিটিৰ পাঠ্যক্ৰমত প্ৰহৰী পঢ়িব আছিল পিছদিনা পৰীক্ষা ৰাতিপুৱা পৰীক্ষা আছে মই ভাত পানী খাই হোষ্টেলত থাকো ভাত পানী খাই আৰম্ভ কৰিছো প্ৰহৰীটো পঢ়িবলৈ বিছনাত শুই প্ৰহৰীটো পঢ়োতে এনেকৈ চকু পানী উলাবলৈ ধৰিলে যে আৰু একো নপঢ়িলো অকল সেই গল্পটোকে 2-3 বাৰ পঢ়ি শুই থাকিলো তাৰ মানে যেটো সন্মোহনী শক্তি গোবিন্দ প্ৰসাদ ভূঞাই তেওঁৰ প্ৰশ্নটোত সুধিছে ঐক্যাচাৰৰ সাহিত্যৰ যি সন্মোহনী শক্তি বিশেষকৈ বৰ্তমানৰ অধিক সংখ্যক গল্পকাৰৰে গল্পত তেনেকুৱা সন্মোহন নাপাও মই এটা মাত্ৰ উদাহৰণ মোৰ নিজৰ এই অভিজ্ঞতাৰ মই আপোনালোকক দিলো যে কি সন্মোহনী শক্তি কেনেকুৱা ধৰণৰ যাদু মানুহৰ মানসিক প্ৰতিক্ৰিয়াৰ কেনেকুৱা ধৰণৰ ৰূপায়ণ কি আপোনাক এনেকৈ আঘাত কৰিছিল সেইখিনি সময়ত মই ভাবো এতিয়াও যদি পঢ়ো সেই গল্পটো নিভৃতে ৰাতি হয়তো এতিয়াও সেই একেদৰে চকু পানী ওলাব খৰখৰ গতিকে সেইটো বৰ গুৰুত্বপূৰ্ণ এতিয়া বৰ্তমান সাহিত্যৰ দিনতাৰ কথা সূচাই নেকি এনেকুৱা সন্মোহন নোহোৱাটো এইটো কথা আচলতে ক'ব নাপায় বৰ্তমান সাহিত্যৰ দিনতাৰ কথা ই নুসুচাই আচলতে কাৰণ বৰ্তমান সাহিত্যৰ বিচাৰ আমি বেলেগ বেলেগ মাপকাঠিৰে কৰিব লাগিব গতিকে এতিয়াৰ গল্প এটাই আমাৰ হয়তো মগজুক বেছিকৈ আকৰ্ষিত কৰিব পাৰে কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াই মগজুকো আকৰ্ষণ কৰিব পাৰিছিল সমানে হাৰ্টকো আকৰ্ষণ কৰিব গতিকে হাৰ্ট আৰু মগজুক সমানে আকৰ্ষণ কৰিব পৰা সন্মোহনী শক্তি কিন্তু খুব কম লেখক থাকে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ আছে স্যাৰ আপুনি বৰ্তমান সমাজক আগবঢ়াই নিয়াত আজিৰ বিষয়টোৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক কি ক'ব মই ছাত্ৰ-ছাত্ৰীসকলক আচলতে এটা কথাই ক'ব খোজো যে তুমি বুলি কৈছো সকলো ছাত্ৰ-ছাত্ৰীকে মই বাকিসকলক সম্বোধন কৰা নাই ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি কৈছো যে তোমালোকে যিমানখিনি পাৰা সিমানখিনি তোমালোকে পঢ়া আমাৰ সাহিত্যৰ যিবিলাক অতি আপুৰুগীয়া সম্পদ আছে সেই সম্পদখিনি তোমালোকে অতি শ্ৰেষ্ঠ গল্প বিশ্ব সাহিত্যৰ যিকোনো শ্ৰেষ্ঠ গল্পকাৰৰ সমকক্ষ গল্প আমাৰ গল্পকাৰসকলে লিখি থৈ গৈছে কিন্তু আমি পঢ়া নাই এতিয়া মহিচন্দ্ৰ বৰাৰ গল্পৰ নিচিনা ব্যংগ খুব কম
গল্প আছে ঠিক তেনেকৈ আমি সৈয়দ আব্দুল মালিকৰ গল্পৰ কথাটো মই ইতিমধ্যে উল্লেখ কৰিছো যাৰ পিছত সৈয়দ আব্দুল মালিকৰ এখন গল্প সংকলন পুৰা গাঁৱত পহিলা বহাগৰ যিখিনি গল্প বিভৎস বেদনাৰ যিখিনি গল্প সেই গল্পবিলাক পঢ়িলে হোমেন বৰগোহাঁইৰ নৰকত বসন্তৰ দৰে স্মাইল চেকৰ সন্ধানত এই ধৰণৰ গল্পবিলাক পঢ়িলে মানে বহুত নতুন নতুন অভিজ্ঞতা বা নতুন নতুন মানুহৰ মননৰ নতুন নতুন দিশৰ লগত আমি পৰিচিত হ'ব পাৰিম আৰু সমৃদ্ধ হ'ব পাৰিম সেইবাবে সমাজক যদি আগবঢ়াই নিব লাগে আমি পঢ়িব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে বেলেগ একো কৰিব নালাগে অকল আমাৰ পঢ়া একেবাৰে কমি গৈছে মোবাইল ফোনত পঢ়া আৰু বেছি কমি হয় এইখিনি আছিল প্ৰশ্ন ধন্যবাদ স্যার আমি হেল্ল' শুনা পাইছেনে হয় শুনিছো হয় হয় ধন্যবাদ স্যার আজি আমি অনুষ্ঠানৰ শেষ মুহূৰ্তত উপস্থিত হৈছোহি মই নাজানো মনস্মিতা বাইদেৱে জয়েন কৰিব পাৰিলে নাই পৰা আসলতে কেইবাবাৰো বাইদেৱে জয়েন কৰিছে কিন্তু ৰিমুভ হৈ গৈছে বাইদেৱে মোক ফোনো কৰি কৈছিলে যে অসুবিধা হৈছে আমি আসলতে বাইদেউৰ পৰা যেহেতু আমি অসমীয়া বিভাগৰ সৈতে জড়িত হৈ অনুষ্ঠানটো আয়োজন কৰিছো বাইদেউক আমি শইকীয়া ছাৰৰ বিষয়ে চমুকৈ দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছিলো কিন্তু বাৰে বাৰে বাইদেউৰ ৰিমুভ হৈ যোৱাৰ কাৰণে আমি বাইদেউৰ মন্তব্য ল'ব পৰা অৱস্থাত নাই বৰ্তমান সেইকাৰণে আমি অধিক সময় আৰু হয়তো ল'ব নোৱাৰিম আমি ইতিমধ্যে 1.5 ঘণ্টা সময় ল'লো গতিকে বাইদেউ আহিছে হয় বাইদেউ বাইদেউ আহিছে বাইদেউ আপুনি চমুকৈ আজিৰ অনুষ্ঠানটোৰ বিষয়ে দুআষাৰ ক'ব বুলি মই অনুৰোধ জনাইছো কাৰিকৰী বিজুতিৰ বাবে বাইদেউক আমি বাৰে বাৰে ৰিমুভ হৈ গৈছে বুলি বাইদেৱে কৈছে কিন্তু মই নাজানো কি কাৰণে হৈছে আসলতে ময়ো দুবাৰমান ৰিমুভ হৈ গৈছিলো 20 বাৰ কাটি দিছে দেই 20 বাৰ someone has removed from the meeting someone has removed from the meeting নাজানো বাইদেউ বাইদেউ শুনা পোৱা নাই আপোনাক আমি বাইদেউ আপোনাক শুনা পোৱা নাই আপুনি যদি উপস্থিত আছে চমুকৈ যেহেতু আমি ইতিমধ্যে বহুখিনি কথা আলোচনা কৰিলো আপোনাৰ তৰফৰ পৰা দুআষাৰ আমি বাইদেউ দেখা পাইছো হয় কওক নাই বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় সন্মানীয় অধ্যক্ষ মহোদয় আৰু মোৰ সহকৰ্মীসকল আৰু আজিৰ আলোচনাৰ সমল ব্যক্তি ডক্টৰ প্ৰাণজিৎ শইকীয়া মহোদয় ইতিমধ্যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ বিষয়ে ছাৰে যথেষ্ট এটা বহল ব্যাখ্যা আমাক দাঙি ধৰিলে আৰু ভাল লাগিলে কাৰণ আমি পঢ়ি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যেহেতু ডিগ্ৰী লাভ কৰিছিলো বাইদেউ শুনা নাই আপোনাক বাইদেউ আকৌ ৰিমুভ হৈ গ'ল বাইদেউ শুনা নাই আপোনাক বাইদেউ আছেনে আপুনি নিশাৰ চৰিত্ৰটো আছো মই আকৌ শুনিছো মই বাৰে বাৰে চেষ্টা মোক কাটি আছে কোনোবাই মই বাৰে বাৰে চেষ্টা কৰি আছো পাৰা নাই মোক বলে তাৰমানে বুজিছা নাই মই এৰি থৈ যোৱা নাই মিটিংখন চাই ভাল লাগিছে আৰু মই এতিয়ালৈকে 40 বাৰ 30 বাৰ মান লগালো নেকি 20-30 বাৰ মান লগাইছে কোনোবাই কাটি দিয়ে গতিকে ভৱেন শইকীয়া ছাৰৰ গল্পত এটা আবেদন আছে যি আবেদনৰ মাজেৰে সমাজ জীৱনৰ ছবি দাঙি ধৰা হয় ছাৰে সেইখিনিকে খুব সুন্দৰ নিখুঁতভাৱে দাঙি ধৰিলে শুনি ভাল লাগিলে যিখিনি শুনিবলৈ পাইছো সময় আৰু ছাৰৰ আচলতে অকল গল্পই নহয়
উপন্যাস বা চলচ্চিত্ৰ সেই গোটেইখিনি গল্প এটাৰ পৰা চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰিছে গতিকে মই ভাবো ছাৰৰ লাহে লাহে নাটকৰ লগত জড়িত ছাৰ আবাহন থিয়েটাৰৰ লগত জড়িত নাটকৰ লগত জড়িত ছাৰে নিজেই কৈছে মই আবাহনৰ থিয়েটাৰৰ লগত কেনেকৈ জড়িত হৈলো ইত্যাদি বিভিন্ন দিশত আছে আৰু ছাৰৰ গোটেইখিনি চিনেমাৰ মাজত যিখিনি সন্ধ্যাৰ আগৰ পৰা দীনবন্ধুলৈকে যিখিনি চিনেমা ছাৰে কৰিলে সেই তাত যিসকল এক্টৰ মানে অভিনেতা অভিনেত্ৰীসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে সকলোৱে কিন্তু গৌৰৱবোধ কৰে যে আমি ছাৰৰ লগত অভিনয় কৰিছো এই এই ধাৰণা এই সূক্ষ্ম ধাৰণা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আছিল আৰু দেখা পাইছো যে ছাৰৰ যিখিনি যিহেতু ইতিমধ্যে গল্পৰ বিষয়ে বৰা ডাঙৰীয়া ছাৰে বহু বহল ব্যাখ্যাতা দাঙি ধৰিলে গতিকে মই চলচ্চিত্ৰৰ কথাই ক'ব লাগিব চলচ্চিত্ৰৰ সন্ধ্যাৰ আগৰ তৰুৰ যিটো চৰিত্ৰ বা এই ধৰণৰ তেওঁ চাৰু তৰুৰ যিটো চৰিত্ৰ যে সৰু ছোৱালী এজনী সৰুতে এঘৰ ভাল মানুহৰ ঘৰত এঘৰ ভাল মানুহৰ ঘৰত তেওঁ আহি পেলাই সেই ঘৰৰ সুন্দৰ আদব কায়দা মধ্যবিত্ত শ্ৰেণীৰ আদব কায়দাৰ লগত পৰিচিত হৈ উঠে যেতিয়া আকৌ সেই মধ্যবিত্ত মানুহ পৰিয়ালে যেতিয়া তেওঁলোক এই কাম কৰা ছোৱালী বন কৰা ছোৱালী যেতিয়া এসময়ত নলগা হৈ যায় ঘৰলৈ উভতি যায়গৈ ঘৰলৈ উভতি যাওঁতে এই যে সৰুৰ পৰা এটা মধ্যবিত্ত পৰিয়ালৰ যিবিলাক বাচন বৰ্তন বা আদব কায়দাত ডাঙৰ হৈ নিজৰ ঘৰলৈ গৈ তেওঁলোকে বিভিন্ন সমস্যাত কেনেকৈ ভোগে সেই কথাটো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সন্ধ্যাৰ আগৰ মাজেৰে দাঙি ধৰিছিল ইতিমধ্যেতো কৈছে পোহৰি গল্পটোৰ কথা তেনেকৈ দীনবন্ধুৰ যিখন ভ্ৰাম্যমানৰ নাটক পিছত চিনেমা কৰিছেগৈ সেইখনতো বা আৰু সাৰথিকো কওঁ যে মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ ঘৰত কেনেকৈ ঘৰ দুৱাৰ সজা বা বিভিন্ন চিন্তা চৰ্চাই কেনেকৈ ইজনে সিজনৰ স্বামী স্ত্ৰীৰ চিন্তাৰ পৰা কেনেকৈ পৃথককে দেখুৱাইছিল সেইবোৰ সাৰথি চিনেমাৰ মাজত আমি দেখা পাওঁ গতিকে ভৱেন শইকীয়া ছাৰৰ গোটেই চিনেমাখিনিৰ মাজত আমি হয় একেই ধৰণৰ সমাজৰ সৰু সুৰা কথাবোৰ খুব সূক্ষ্মভাৱে তেখেতে দাঙি ধৰিবলৈ সক্ষম হৈছে আৰু গীত তেওঁৰ যিবিলাক চিনেমা আছিল তেওঁৰ গীত যথেষ্ট নাই বুলিয়ে ক'ব পাৰি এবাৰ এটা সাক্ষাৎকাৰ চাইছিলো তেখেতে কৈছিলে গীতৰ খুব কম বাজেটত চিনেমাখন কৰিছিল কাৰণে গীতৰ প্ৰভাৱটো অলপ কম আছিলে আৰু এটা দীনবন্ধু চিনেমাখনত যি গীত তেওঁ লিখিছিল বা দিছিল সেইটো তেওঁ নিজে লিখিছিলে সেয়া অনিন্দিতা পালে গাইছে আৰু জুবিন গাৰ্গৰ সুৰ আছিলে সেইটো সকলোৰে বিৰাট জনপ্ৰিয় গান কৰে যাক সপোন যেন বৰষুণ বাইদেউ আপোনাক শুনা পোৱা নাই বাইদেউ দেখা পাই আছো কিন্তু শুনা পোৱা নাই মাজে মাজে মিউট কৰি দিয়ে কোনোবা নাই মিউট হৈ থকা নাই মই দি আছো মাজে মই কিবা খেলি মেলি পাইছো এতিয়া পাইছানে গতিকে এতিয়া গোটেই ভৱেন শইকীয়া ছাৰৰ যিখিনি ধাৰণা সেইখিনি মাজত আছিলে আৰু মই কিছুমান বনাই আনিছিলো কি কয় শ্লাইড কেইখনমান বনাই কৰিছিলো কিন্তু এতিয়া শ্লাইড দেখুৱাবলৈতো সময় নহব গতিকে মই এখন পেপাৰ থৈ দিছিলো ছাৰক আচলতে বহুত বেছি বাইদেউ শুনা নাই মিউট হৈ যায় গতিকে বাইদেউ মিউট হৈ আছে আকৌ দিলো চব এখন প্ৰতিদিন কাকত এয়া হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ঢুকুৱাৰ পিছদিনা প্ৰতিদিন কাকতত তেখেতৰ বিষয়ে দিয়া বিভিন্ন জনৰ লিখা মই তেনেকুৱা শ্লাইড কৰি থৈছিলো কিন্তু শ্লাইড কৰি এতিয়া দেখুৱাবলৈ সময়ো নহবগে গতিকে সেয়াই হ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু আজিৰ আলোচনাত ইমান সুন্দৰ এটা ভালকে শুনা নাপালো অলপ শুনা যিখিনি শুনা পাইছো সেইখিনিৰ পৰা আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ছাৰক আকৌ আমি অসমীয়া বিভাগলৈ পাৰিলে যদি ভগৱানে কৰে আৰু ভাল দিনবোৰ আহিলে এদিন ভালকৈ মাতি আনি আমি বাইদেউ কোৱা
সামৰণি মই শুনা নাই নে নেটৱৰ্কটো বেয়া বাৰু নহয় নেটৱৰ্ক ঠিকে আছে আনমিউট কি মিউট হৈ যায় জানা কিয় বা হৈ যায় ধৰিব নোৱাৰো কোনোবা ঠিক আছে বাইদেউ কিবা কথাত কোনোবা মই হয় বাইদেউ কওক ধন্যবাদ জনালো ছাৰকো মানে আমাৰ মহাবিদ্যালয়ৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে ছাৰক ধন্যবাদ জনালো আৰু ভৱিষ্যতে অসমীয়া বিভাগত কিবা এটা এনেকুৱা এটা অনুষ্ঠান ভাল দিন আহিলে হয়তো এটা ভাল অনুষ্ঠান আমি কৰি ছাৰক আমি সুন্দৰভাৱে এনেধৰণৰ ভৱেন্দ্ৰ শইকীয়াৰ বা ভৱেন্দ্ৰ শইকীয়াৰ চিন্তা চৰ্চাখিনি যে আধুনিক যুগত আজিও যে আমি ভৱেন্দ্ৰ শইকীয়াক চিন্তা কৰিব পাৰো বা কেনেকৈ চিন্তা কৰিব বাইদেউ শুনাও নাই আৰু বৰ্তমান মই বাইদেউ দেখাও নাই বাইদেউ আছেনে আপুনি আমি বাইদেউৰ মন্তব্য ল'লো বাইদেৱে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছে তেখেতে বাইদেৱে এটা পেপাৰ কাটিঙো দেখুৱাইছে আচলতে ভৱেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াৰ মৃত্যুৰ সময়ত কিদৰে সংবাদ পত্ৰসমূহত প্ৰকাশ পাইছিলে তাৰ বিষয়েও কৈছে আৰু বাইদেৱে বিচাৰিছে ছাৰ যদি সম্ভৱ হয় ভাল দিন যেতিয়া আহে মহাবিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীসকলক ডক্টৰ শইকীয়া ছাৰৰ উদ্দেশ্যি দুআষাৰ ক'ব বুলি নিমন্ত্ৰণো জনাইছে আশা কৰিছোঁ ছাৰে সময় পালে আহিব নিশ্চয় আমি অধিক সময় নলওঁ মই শলাগৰ শৰাই আগবঢ়াবৰ বাবে মহাবিদ্যালয়ৰ লাইব্ৰেৰীৰ শান্তনা বৰুৱাক অনুৰোধ জনাইছোঁ শান্তনা আছানে আছো স্যার ধন্যবাদ পঙ্কজ স্যার মই শান্তনা বৰুৱাই শলাগৰ শৰাই অনুষ্ঠানটি আগবঢ়াব বিচাৰিছো স্যাৰ শুনা পাইছেনে শুনা পাইছো কোৱা বাহনা মহাবিদ্যালয়ে অনলাইন যোগে অনুষ্ঠিত কৰি অহা আমাৰ আলোচনা অনুষ্ঠানটিৰ আজি 7 নম্বৰ শিতান হৈ যোৱা অনুষ্ঠানকেইটিৰ দৰে আজিও এটা সুন্দৰ অনুষ্ঠান পাৰ হৈ গ'ল যিহেতু আজি 13 আগষ্ট হয়তো আমি সকলোৱে জানো আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মৃত্যু তিথি গতিকে এই সুযোগতে তেখেতলৈ মই সহস্ৰ শ্ৰদ্ধাৰ প্ৰণিপাত জনাইছো আজি এই সুন্দৰ সন্ধিয়াটোত আমাৰ মাজত আমাৰ আলোচনা শিতানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় দৰ্শন অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক বিশিষ্ট কবি লেখক ডক্টৰ প্ৰাণজিৎ বৰা ছাৰক আমাৰ তৰফৰ পৰা ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছো ইমান কৰ্মব্যস্ততাৰ মাজতো তেখেতে ইমান সময় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বিষয়ে আমাক তেখেতৰ যিখিনি সৃষ্টিৰাজি কৰ্মৰাজি আৰু বিশেষকৈ তেওঁ আধুনিক জীৱন গঢ়াত যিখিনি তেওঁৰ দায়িত্ববোধ সেই বিষয়ে আমাক বহলভাৱে বিস্তৃতভাৱে জনালে যে আৰু এটা কথা কি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ কথা আমি পাতি থাকিলেও কেতিয়া শেষ কৰিব নোৱাৰো গতিকে এই সুযোগতে ছাৰলৈ পুনৰবাৰ মই শলাগ তথা ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইয়াৰ পিছতে আমাৰ এই অনুষ্ঠানটিৰ পৰামৰ্শদাতা অধ্যক্ষ মহোদয় ডক্টৰ ছাৰ লগতে আমাৰ আই.টি. পৰিষদৰ এই গোটেই কথা আমাৰ মহাবিদ্যালয় তেখেতেও কিছু বক্তব্য আগবঢ়োৱাৰ কথা আছিল জুতিৰ বাবে তেখেতে যথেষ্ট সময় আমাক দিব নোৱাৰিলে গতিকে তেখেতকো আমাৰ তৰফৰ পৰা ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছো ইয়াৰ পিছতে আজিৰ শিতানটোৰ সঞ্চালক হিচাপে উপস্থিত থকা ডক্টৰ পংকজ বৰা ছাৰ আৰু খণ্ড সঞ্চালিকা হিচাপে থকা ডক্টৰ নমিতা শইকীয়া বাইদেউকো শলাগ তথা ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো তেওঁলোকে ইমান সুন্দৰভাৱে অনুষ্ঠানটি সুচাৰুৰূপে চলাই নিলে গতিকে পুনৰবাৰ ছাৰ বাইদেউ দুজনকে মোৰ ফালৰ পৰা ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছো ইয়াৰ পিছতে আমাৰ অনুষ্ঠানটিৰ লগত বিভিন্ন ধৰণে দিহা পৰামৰ্শৰে সহায় সহযোগ কৰা শ্ৰদ্ধা আমাৰ মহাবিদ্যালয়ৰ পাপৰি বাইদেউ সংগীতা বাইদেউ অমৰ ভৰালী ছাৰ পাৰ্বিন বাইদেউ
কাৰিকৰী দিশত সহায় বিক্ৰম বকলিয়া ছাৰ আৰু বিক্ৰম ছাৰক আমাৰ অনুষ্ঠানটিৰ তৰফৰ পৰা ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছোঁ। শেষত আজি অনুষ্ঠানটিত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰী তথা বিভিন্ন মহাবিদ্যালয়ৰ পৰা উপস্থিত থকা শ্ৰদ্ধা শিক্ষাগুৰুসকল এই আটাইকে আমাৰ আলোচনাৰ শিতান্তিৰ পৰা আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ তথা শলাগ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী পংকজ বৰা ছাৰলৈ মই আগবঢ়াই দিছোঁ। ধন্যবাদ চান্দনা। আচলতে আমি এই অনুষ্ঠানটো যেতিয়া চলাওঁ সাধাৰণতে 3জন বা 4জন ব্যক্তিয়ে এডমিন হিচাপে গোটেই অনুষ্ঠানটো আগুৱাই লৈ যায়, কিন্তু আজিৰ অনুষ্ঠানটোত মই যি দেখা পাইছোঁ বাকীসকল এডমিন হিচাপে জইন কৰিব পৰা নাই, কেৱল মই এডমিন কৰি আছোঁ। সেইকাৰণে হয়তো অকণমান কাৰিকৰী বিজুতি দেখা দিব পাৰে, যিহেতু মোৰ ইয়াত নেটৱৰ্কটো অকণমান অসুবিধা দি আছে আৰু মই লগতে কেইবাটাও কাম কৰি থাকিবলগীয়া হয়, যিহেতু হয়তো এনেকুৱা ধৰণৰ বিজুতি ঘটিব পাৰে। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। মই প্ৰথমে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ ছাৰৰ ওচৰত। আচলতে ছাৰে ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত আহিলে আৰু তেখেতৰ 2 ঘণ্টা সময়ৰ আচলতে আমি সম্পূৰ্ণ 2 ঘণ্টা শুনিবলৈ নাপালোঁ কাৰিকৰী বিজুতিৰ কাৰণে। আশা কৰোঁ ছাৰে এই কথাটোত আমাক বেয়া নাপায় যেন। আৰু এনেকুৱা হয় হয় ছাৰ, সেয়েহে ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মধুস্মিতা বৰুৱা কাকতি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাবৰ বাবে অনুমতি দিয়াৰ বাবে। অনুষ্ঠানটোৰ খণ্ড সঞ্চালন কৰাৰ বাবে মই নমিতা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজন সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানত উপস্থিত অংশগ্ৰহণকাৰীসকলক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠান ইয়াতে সামৰণি পেলাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰা ধন্যবাদ শেষ কৰিছোঁ। ঠিক আছে। আপোনালোকে ধন্যবাদ। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ।